আমি একচুৱেলি লাওখোলাৰ লগত খেলি থকা মানুহৰ লাওখোলাৰ লগত খেলি থকা আমাৰ আন্দমাগী ধৰ্মটোৰ এখনীয়া যদিও তেওঁলোকে পূজা পাতল কৰে ৰঙা ড্ৰেছ পিন্ধি থাকে তেওঁলোকে আমি তেনেকুৱা এখন স্কুলত আমি পঢ়িছিলোঁ শিক্ষা লৈছিলোঁ আমাৰ শ্মশানত পূজা হয় শ্মশানত উলংঘ হৈ পূজা হয় মুণ্ড লাগে আমাৰ ঘৰত 3টা লাওখোলা আছিল সৰুৰ পৰাই আমি লাওখোলাৰ লগত খেলি ডাঙৰ দীঘল হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘই মাছ বুলি নাখায় জিজি বুলি খায় খাবই আমাৰ আপোনাক কৈছে মাছ খাইছে মাংস খাইছে তেতিয়া বুজিব যিদিনানি গম পাব যে প্ৰথম অৱতাৰে প্ৰভু ভগৱন্তৰ মৎস্য অৱতাৰ এই তেওঁ ক্ৰিয়া কৰিব লাগিব এতিয়া অহা বছৰৰ পৰা ভাবিছোঁ যে যদি আমাৰ শংকৰ সংঘৰ আহোম বুলি আমাৰ চাইড কৰি দিয়ে তেতিয়া আমি মেডাম মেফি আমি নামেৰে পাতিম মদ ভাং চিগেট মাছ মাংস আমি সমস্তখিনি এসময়ত দবাইছোঁ আৰু মানুহ মাৰিবলৈও ভয় পোৱা নাছিলে এনেকুৱা হয় যে আপুনি যদি মোক মাৰে আপুনি মোক মাৰিব পাৰিব একো নাই কিন্তু মই যদি আপোনাৰ মাৰোঁতে যদি নাকদিত তেজ নোলায় তেতিয়া আপোনাৰ মই নোচোঁ আপুনি মাৰিব পাৰিব কিন্তু নাকেদি একে গুচাই তেজ উলিয়াই দিব লাগিব তেনেকুৱা টাইপৰ আছিলোঁ অসুৰ আছিলোঁ মোৰ নামটো এনেকুৱা সময়ত মোৰ লালুকত মোৰ নামটো একচুৱেলি নিগ্ৰো বুলি জানে কথা দিলেহে আমি মানে ব্যাখ্যা কৰিব যাওঁ একচুৱেলি ব্যাখ্যাকাৰ হিচাপে অসমত বেলেগ নাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাহিৰে পৃথিৱীত আৰু কোনো ব্যাখ্যাকাৰ পৃথিৱীত নাই আৰু গুৰুজনাই 120 বছৰ দিন ইয়াত আছিলে এই ধৰা নামত এটা দিনো শান্তিকে থাকিব পৰা নাই তেওঁ লাষ্টত গৈ পিনি ইয়াৰ পৰা খেলা খাই কোচবিহাৰ গৈ পিনি তেওঁলোকে কৃষ্ণ জয়গুৰু শংকৰ যি এজন বিশেষ ব্যক্তি আমাৰ মাজত আছে আৰু তেওঁ কোৱা মতে খং উঠিলে তেওঁ ঘুচিয়াই তেজ নোলোৱালৈকে তেওঁ শান্তিয়ে নাপায় আৰু সেৱন কৰিছিলে তেওঁ মদ মাংস চিগেট ভাঙ লাগে আৰু তেওঁ বেলেগ এজন ব্যক্তি আছিলে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হোৱাৰ পিছত এজন হৈ গ'ল বেলেগ ব্যক্তি খুব এক ধুনীয়া কাহিনী খুব জানি ভাল পাব আপোনালোকে বহুত নজনা কথা আজি জানিবলৈ পাব আৰু লগতে তেওঁ এক বিশেষ পূজা এভাগ তেওঁলোকে কৰিছিলে তেওঁলোকে পৰিয়ালত সকলোৱে কৰিছিলে বুলি কোৱা শুনিছোঁ আৰু কেনেকুৱা ধৰণৰ পূজা কি সকলোবোৰ জানিবলৈ চেষ্টা কৰি যাম বিশেষ ব্যক্তিজনৰ ওচৰত মই যাবলৈ চেষ্টা কৰিম তেওঁ বহুত নজনা কথা আজি জানিম তেওঁ সকলোবোৰ ক'ব আপোনালোকে ইতিমধ্যে চাগে গম পাইছে মই কাৰ কথা পাতি আছোঁ হয় ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আপোনালোকে যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু যদি মোৰ এই ইউটিউব চেনেলত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বলক পলম নকৰোঁ কৃষ্ণ শংকৰ আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ বা বাকী খবৰ খাতি বা কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ আৰু কৃষ্ণ খবৰ বৰ্তমান অসমত তোৰপা লাগি আছে খবৰ ব্যক্তিগতভাৱে ভালেই আৰু ৰাজহুৱা হিচাপে অলপ মনত দুখ পাই আছোঁ কি নহওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংঘৰ বাৰ্ষিক অধিৱেশন ভাগি আমি শেষ কৰি গৃহ পোৱাৰ পিছত আমাৰ এটা দুখে আৱৰি ধৰিলে আৰু এতিয়া সেই দুখৰ পৰা মানে মনটোকে নিজে অঁতৰাবৰ কাৰণে আমি এতিয়া ওলাই আহিছোঁ আহি আমি যোৱাকালিয়ে গৃহ পালোঁ তাৰ কাৰণে আমি শিৱসাগৰত আছিলোঁ যাদৱ চুতীয়া বাপৰ গৃহত যাদৱ চন্দ্ৰ চুতীয়া বাপৰ গৃহত নাম আছিলে য'ত আছিলোঁ তাৰ আগৰ দিনা আমি ডিমৌত আছিলোঁ এতিয়া আপোনালোকৰ গৃহত এনেকৈ আৰু আমাৰ সৌভাগ্য বুলি ক'ব লাগিব আজি দ্বিতীয়টো দিনা আজি আমি লগ হৈছোঁহি একেলগে কৃষ্ণ দিব জয়গুৰু শংকৰ আমি লখিমপুৰ জিলা লালুক নাওবৈচা আঞ্চলিকৰ লালুক প্ৰাথমিক সংগী আমাৰ গৃহভাগ হৈছে লালুক পুৰণাবাৰী আমাৰ নাম হ'ল উমাকান্ত সন্দিকৈ সকলোৱে সেইটো জানে যিসকলে নাজানে তেওঁলোকৰ কাৰণে আমি নতুনকৈ পৰিচয় দিছোঁ যে আমাৰ নামটো উমাকান্ত সন্দিকৈ আমাৰ গৃহত আমাৰ মা দেউতা আইগৰাকী আৰু 2টি সন্তান আছে গুৰুজনাৰ কৃপা লৈ পিনি অকণমান অসমৰ চুকে কোণে মানে ঘূৰিবলৈ অসমৰ চুকে কোণৰ পৰাও আৰু ধৰি লওক ভাৰতবৰ্ষ বুলি ক'লেও ভুল নহ'ব আপোনাক এতিয়া প্ৰায় সকলে আমাৰ সংগীসকলে বা অসমীয়াও আপোনাক চিনি পোৱা হৈছে আৰু লাহে লাহে আপুনি যিয়ে সকলোৰে মাজত মানে সোমাই পৰিছে আৰু সকলোৱে আপোনাক মৰমো দিছে আমি দেখি আছোঁ বাৰু গতিকে আজি আমি কিছু নজনা কথা আজি পাতি যাবলৈ চেষ্টা কৰিম বাজনাৰ বিষয়েও জানিবলৈ চেষ্টা কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়েও জানিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে কৈছোঁ যে এই ভিডিঅ'টি তৈয়াৰ কৰোঁতে অশেষ কোটি কোটি কিবা ভুল হ'ব পাৰে যদি ভুল হয় আপোনালোকে যাতে ক্ষমা কৰে তাৰে আপোনাৰ ওচৰত সেৱা জনালোঁ আমাৰ অনেকখিনি ভুল হৈ যাব পাৰে সহস্ৰপতি অপৰাধ হ'ব পাৰে সৰ্বপ্ৰথম মৰ্ষণ কৰিব কৃষ্ণ 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 গতিকে মই প্ৰশ্ন কেইটামান হাতত লৈ থোৱা আছে গতিকে বাপৰ লগত আজি অকণমান আলোচনা কৰিম লগতে আপোনাক সবকো দেখাবলৈ চেষ্টা কৰি যাম মৰম দিব আশীৰ্বাদ কৰিব বেছি কাৰা প্ৰশ্ন নকৰিব চিম্পল প্ৰশ্নই আছে আপোনাৰ নাম ঠিকনা সকলো গম পাবলৈ বাকী আপুনি কি কৰে কৃষ্ণ কৰ্মক্ষেত্ৰত আমি এজন ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী আমাৰ এখন সৰু দোকান আছে দোকানখনৰ পৰা আমাৰ গৃহভাগ চলি থাকে আৰু ঈশ্বৰ তেনেকৈ চলাই আছে একচুৱেলি দোকানভাগ আমাৰ এতিয়া আইগৰাকীয়ে চলাই আছে
আমি ইয়াতে ঘূৰিয়ে ফুৰিছোঁ দেখিছে আইগৰাকীয়ে দোকানখন চলাই থাকে তেনেকৈ আমি চলি আছোঁ আৰু কৃষ্ণ কৃষ্ণ বাকী শ্ৰীমন্ত শংকৰদেৱ সংঘত কোন চনত সোমোৱা মই 8 বছৰ হ'ল এতিয়া সোমোৱা আমি 8 বছৰ হৈ দিছোঁ আমি তাৰ আগত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত নাছিলোঁ আমাৰ ধৰ্মটো আমি এনেই আগতে আছিলোঁ মটক সম্প্ৰদায় প্ৰশ্ন আছিলে আপুনি যিহেতু আগতীয়াকৈ কৈ দিছে আমি মটক সম্প্ৰদায়ৰ আছিলোঁ মটক সম্প্ৰদায়ৰ মানে আমাৰ দেউতাসকলে মটক সম্প্ৰদায়ৰ লগত মানে তেওঁলোকৰ লগত থকা নাছিল তেওঁলোকে গোসাঁইবিলাকক বৰ ভাল পোৱা নাছিল দেউতাই তেওঁলোকে দেউতাহঁতে আনন্দ মাৰ্গী বুলি এটা অনুষ্ঠান আছে তাত তেওঁলোকে শৰণ ভজন লোৱা তেওঁলোকে আমি সৰুতে তেওঁলোকৰ লগতে মানে আনন্দমাৰ্গী ধৰ্মৰ নীতি ৰীতিবিলাক আমি পালন কৰি আছিলোঁ আমি বিবাহ কৰাৰ পিছত আমাৰ দ্বিতীয় সন্তানটি হওঁতে গৰ্ভত থাকোঁতেই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হৈছোঁ কি কাৰণে সোমোৱা হ'ল কি পালে ইয়াত য'ত তাত নাছিলে আচলতে আমি সৰুৰ পৰা আমি বেলেগ ধৰণৰ এটা ধৰ্ম মানে চলি আছিলোঁ অকণমান যদি ক'লে ভাল পাম আমি একচুৱেলি লাওখোলাৰ লগত খেলি থকা মানুহৰ লাওখোলাৰ লগত খেলি থকা আমাৰ আনন্দমাৰ্গী ধৰ্মটোৰ এখনীয়া যদিও তেওঁলোকে পূজা পাতল কৰে ৰঙা ড্ৰেছ পিন্ধি থাকে তেওঁলোকে আমি তেনেকুৱা এখন স্কুলত আমি পঢ়িছিলোঁ তাতে শিক্ষাও লৈছিলোঁ আমাৰ শ্মশানত পূজা হয় শ্মশানত উলংঘ হৈ পূজা হয় আমাৰ মুণ্ড লাগে আমাৰ ঘৰত 3টা লাওখোলা আছিল আৰু সৰুৰ পৰাই আমি লাওখোলাৰ লগত খেলি ডাঙৰ দীঘল হোৱা সেই লাওখোলাটো কেনেকৈ পালে এইটো আমাৰ দেউতাহঁতে কেনেকৈ আনিছিলে নাজানো মানে তেখেতলোকে এইটো ব্যৱস্থা কৰি আনে লাওখোলাবিলাক দেউতাহঁতে অনা মানে তেওঁলোকৰ ধৰ্মৰ প্ৰচাৰত যিসকল গুৰু থাকে তেওঁলোকে এই বস্তুবিলাক লৈ থাকে আৰু তেওঁলোকে হয়তো দি যায় কিবা কাৰণ মই বহুত সৰু কথা কৈছোঁ আৰু ডাঙৰ ধৰক একেবাৰে আমি ক্লাছ 2, 3 বহুত পুৰণা কথা আপুনি কৈছে তেতিয়া আমি এই লাওখোলাবিলাক আমাৰ ঘৰত থৈ দিয়ে তাৰপৰা আমি সেই লাওখোলালৈ কেতিয়াবা খেলোঁ দেউতাহঁতে গালি পায় যে লাওখোলালৈ খেলিব নালাগে ৰাতি এটা পূজা হয় তেওঁলোকৰ সেইটো শ্মশানত গৈ পিনি উলংঘ হৈ পূজা কৰে চবেই কৰিব নোৱাৰে কিবা এটা দৰ্শন হয় হয়তো তেখেতলোকৰ দৰ্শনটো চবৰে ধৰ্মৰ এটা দৰ্শন আছে তেনেকৈ তেওঁলোকে সেই ধৰ্মত আছিল আৰু আমাৰ সৰুৰ পৰাই গুৰুজনাৰ প্ৰতি এটা টান আছিল মোৰ শ্ৰীমন্ত শংকৰদেৱ এটা মানে কাণত সোমাই থাকে আৰু নিজৰ গুৰু এটা ভাৱ থাকে যে নিজৰ গুৰু থাকোঁতে লোকৰ গুৰু কেলেনো ল'ম এটা ভাৱ থাকে মানে কিনো শ্ৰীমন্ত গুৰুজন কিনো কাৰণে কি বস্তু বুজিবলৈ চেষ্টা কৰি তেতিয়া এনেকুৱা হ'ল আমি সৰুৰ পৰা এনেকৈ থাকোঁতে দেউতাও লাহে লাহে সেই ধৰ্মলৈ নোযোৱা হৈ থাকিলে খুব কম যায় আকৌ আমি মটক সম্প্ৰদায়ৰ এনেই আমাৰ উপকূল মটক সম্প্ৰদায় আমাৰ লালুকত প্ৰায় আহোমখিনি মটক সম্প্ৰদায় আছে আছে আহোম মটকৰতো আমাৰ দেউতা নাযায় আৰু আনন্দমাৰ্গীতো নাযায় ঘৰখনত মানে কোনো ধৰণৰ আপোনাৰ সমাজবিহীন এখন ঘৰ আছিল তো তেনেকৈ মই ডাঙৰ দীঘল হৈ আমি খুব সৰুতে বিয়া পাতিলোঁ ছোৱালীজনী পলাই আনিলোঁ গহপুৰৰ পৰা আইগৰাকীয়ে আমাৰ কৃপা চাগে তেওঁ যে সংঘ মই নাজানো মানে পলাই নাপাওঁ তাৰপৰা আমাৰ প্ৰথম সন্তানটি হ'ল কাহিনী ক'লে ধেৰ ওলাই যায় তাৰপৰা আমি মটক সম্প্ৰদায়ত আমি সোমাবৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ প্ৰথমতে এখন সমাজ ল'বৰ কাৰণে তো আমাৰ এজনী মাজু বাইদেউ ওপৰজনী মুছলিমলৈ বিয়া হৈছে আৰু মুছলিমলৈ বিয়া কাৰণে জানেই এটা বৰ ডাঙৰ এটা মানে এঘৰে নহয় মানে আমি সোমোৱা নাই সমাজত নাই তেতিয়া মানে এতিয়া আমাৰ ঘৰত মানে চবেই ঘৃণা চকুৰে চাবলৈ আৰম্ভ কৰিলে বেয়া কমেণ্টছবিলাক আহিলে মানুহে মানুহক মানে এটা ঘৃণা চকু লয় তথাপি আমি আমাৰ বিবাহ কৰিলোঁ কাৰণে আমি সমাজ ল'ব লাগিব ল'ৰা ছোৱালীৰ কাৰণে আমি সমাজ এখন ৰাখি থৈ যাব লাগিব তাৰ কাৰণে আমি মটক সম্প্ৰদায়ৰ কিছু বাপসকলৰ আমি কথা পাতিলোঁ এনেকৈ হৰকান্ত বৰুৱা এজন বাপ আছে মানে মটকৰ গামবুঢ়া থাকে গামবুঢ়াৰ লগত আলোচনা কৰিবলৈ আমি টোপোলা পেলাব লাগে টোপোলা পেলালোঁ মই 4-5বাৰমান ওপৰত টোপোলা পেলালোঁ তাৰপৰা তেখেতলোকে ক'লে গোঁসাই ওচৰত যাব লাগিব মই হ'ব যাম আৰু কোনো কথা নাই ক'লে ঠিক যাব লাগিব গোটেই কাহিনীখিনি ৰাখিছোঁ আমি মুছলিমলৈ এজন আমাৰ বাইদেউ বিয়া হৈছে মা দেউতা এনেকুৱা মা দেউতাই এইবিলাক সমাজলৈ আহিবলৈ বিচৰা নাই মোক য'ত যায় থাকিব কৈছে আৰু তেতিয়া কৈছে যে তুমি মা দেউতাক এৰিব লাগিব চৌ বেলেগ কৰিব লাগিব তেতিয়া মই ক'লোঁ এতিয়া মই এটা ল'ৰা মা দেউতাক মই চৌটো বেলেগ কৰি দিয়াটো মোৰ কাৰণে সম্ভৱ নহ'ব আৰু তোমালোকৰ বাইদেউ মুছলিম গৈছে তাৰ কাৰণে দণ্ড ভৰিব লাগিব কিবা কৰিব মই যত যি আছে মানে সুৰংগ যিমান আছে তাত কিন্তু ভাগো আছে আপুনি ওলাবৰ কাৰণে যিমান ঝামেলা নাথাকক চলুচন উলিয়াবলৈ ঝামেলা আছে তেওঁলোকে বহুতখিনি হেৰি কৰিলে 4 দিন 5 দিন অহা-যোৱা কৰিলোঁ লাষ্টত মোক ক'লে যে আমাৰ সমাজত তোমাক ল'ব পৰা নাযাব কি কাৰণে কাৰণটো ক'ব নোৱাৰা তো মনত অলপ দুখ লাগিলে তাৰপৰা বাদ দিলোঁ আৰু সমাজত এতিয়া কি হ'ব তেনেকুৱাতে আমাৰ প্ৰথম সন্তানটি হৈ গ'ল ল'ৰা আছিলে আমাৰ প্ৰথম সন্তান তাৰপিছত আমাৰ এনেকৈ সমাজবিহীন চলি আছোঁ আমাৰ
দ্বিতীয় সন্তানটি আমাৰ গৰ্ভত আহিলে তেতিয়া বহুত চিন্তা কৰিছোঁ মানে এতিয়া এটি সন্তান হৈ গ'ল আকৌ দ্বিতীয় সন্তানটি হ'ব এতিয়া সমাজবিহীন আৰু আমাৰ কোনো জ্ঞান নাই আমি একচুৱেলি সৰুৰ পৰা খুব কষ্ট কৰি চলা তাৰ পৰা আগলৈকে ক'লোঁ যে কি হ'ব এতিয়া তেনেকুৱাতেই আমাৰ আগফালে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সুন্দৰ সংগী বাসকল আছে মানে গৃহ আছে তালৈ আমি গৈ পিনি মানে কিবা নাম চাম পাতিলে কাটি মেলি দিওঁ তাতে ক'লোঁ যে মোন খোৱা বুলি মাতোঁ আমি মোন খোৱা এই আপোনাৰ সমাজত আমাক শুনিয়ে ল'ব নোৱাৰে নেকি বা ক'লে যে জানো পাৰে নে নোৱাৰে মই সুধিব লাগিব আঞ্চলিকৰ সম্পাদক আছিল তেতিয়া নিপেন শইকীয়া বা এতিয়া বৰ্তমান তেওঁ মূলৰ সদস্য ইয়াৰ আগতো মূলৰ সদস্য আছিল এইবাৰ নতুনকৈ আকৌ মূলৰ সদস্যলৈ তেখেতক পঠাইছে তেখেতৰ লগত কথা পাতি লৈ পিনি কোন প্ৰাথমিকত কেনেকৈ মানে ক'ত দিব সেইবিলাক আমি একো গম নাপাওঁ কৈছে যে এখন এপ্লিকেশ্যন দিব লাগিব আৰু তোমালোকৰ গৃহত এখন ভাগৱত পাঠ চলিব লাগিব তাৰপৰা তেনেকৈ আৰু লালুক প্ৰাথমিক বুলি মই নাজানো আৰু বকত সমদস্ত আহিলে আমাৰ গৃহত মোটামুটি 15-20 দিনমান ভাগৱত চৰ্চা হৈছে আমাৰ দ্বিতীয় সন্তানটি কইনা সন্তান আৰু তেওঁ গৰ্ভতেই ভাগৱত শুনিছে মানে কৃষ্ণ আৰু তাৰো কৃপা আমি পাইছোঁ আমাৰ ছোৱালীজনী এতিয়া ভকতৰ প্ৰতি এটা মানে শাস্ত্ৰত লিখি থোৱা বহুতো বস্তুৱেই সত্য মই প্ৰমাণ পাইছোঁ যে গৰ্ভতে যদি আমি ভাগৱত শ্ৰৱণ কৰোঁ ঈশ্বৰৰ কথা শ্ৰৱণ কৰোঁ সেইটো পিছলৈ খুব ভাল হয় আমাৰ ছোৱালীজনী এতিয়া বৰ্তমান ভকতৰ প্ৰতি এটা ধাউতি আছে ঈশ্বৰৰ প্ৰতি ধাউতি আছে এইটো মই পাইছোঁ প্ৰমাণ আৰু তেনেকৈ আমাৰ ভাগৱতৰ চৰ্চা কৰি থকা হ'ল মোক ক'লে যে হেৰি নহয় এতিয়া তুমি শৰণ ল'ব লাগিব হ'ব মই তেতিয়া আগাটো একো বুজি নাপাওঁ মানে সমাজ এখন ল'ব লাগে আৰু এতিয়া শৰণ ল'ব লাগে ল'ম ক'ত ল'ব লাগিব বোলে এতিয়া আপুনি মাধৱদেৱ স্থানত যাব লাগিব বিশ্বনাথ পূজা নানি মোৰ ওপৰত এতিয়া 3খন গাড়ী আছিলে কৈছে হেৰি নহয় এতিয়া তুমি শৰণ ল'ব লাগিব কিন্তু বিশ্বনাথ পূজা তোমালোকে পালিব নোৱাৰিবা একো এইবিলাক নহ'ব মই কৈছোঁ এইবিলাকতো আৰু কি কৰিব লাগে কৈ দিলে হ'ল আমি নাজানো নহয় তাৰপৰা বিশ্বনাথ পূজা নানি আমি শৰণ ভাগ লৈছোঁগৈ মাধৱদেৱ স্থানত তাৰপৰা আহি পোৱাৰ পাছত কৈছে যে নাম এষাৰ পাতিব লাগিব নাম এষাৰ পাতিলোঁ তাৰপৰা আপোনাৰ মোটামুটি 4 বছৰমান মই সমাজৰ লগত জড়িত নাই মানে এনেই আৰু কাকনো বাপ কয় কাকনো আই কয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোন কি কেনেকৈ চলে কি নীতি নিয়ম মই ভালকৈ নাজানো তাৰ 4 বছৰ তেনেকৈ পাৰ কৰিলোঁ তাৰপিছত 2 বছৰমান মানে সমাজলৈ নোযোৱাৰ কাৰণে ক'লে যে তুমি সমাজলৈ নোযোৱা হৈছা কেলৈ নোযোৱা আৰম্ভলৈ হ'ল তাৰপৰা সমাজলৈ যাওঁ আমাৰ সেইখনত এনেকুৱা এতিয়া হয়তো আপুনিও সেই অনুভৱ কৰিছে যে বুঢ়া মানুহখিনিৰ লগত বহি থাকিবলগীয়া হয় মনকে নিজৰ বেয়া লাগে যে আমাৰ কোনো বয়সৰ আমাৰ নাই যাওঁ বহি থাকোঁ কথা পাতি থাকে তেওঁলোকৰ মতে আমি থুমুৰি বহি থাকোঁ লাহে লাহে 2-এটা কাম বনো কৰি দিওঁ তেনেকৈ আমাক অকণমান ৰন্ধনতো লগাই দিলে ইটো কামতো লগালে হ'লেও মানে দুখ লাগে কোনো লগৰ নাই যে লগৰ কোনো নাই বয়সস্থ মানুহৰ লগত থাকিবলগীয়া হয় তেনেকৈ 2 বছৰ এৰাৰিকৈ অহা যোৱা মানে উপায় নাই কাৰণে কৰি আছোঁ তাৰপিছত এনেকুৱা হ'ল আমাৰ ঘৰৰ সন্মুখৰ এজন ল'ৰা আমাৰ মোহন হাজৰিকা গান ক'লোঁ তেখেতৰ পুত্ৰ অকস্মাত মৃত্যু হৈ গ'ল মৃত্যু মানে তেখেত আমাৰ ক্লাছ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পাইছিলে ফাৰ্ষ্ট ইয়াৰ পাইছিলে সৰু ল'ৰা যাওঁতে ঘৰৰ পৰা তেওঁ মানে ভালকৈ গৈছে সুন্দৰকৈ গৈছে বৰ্তাকে লৈ যায় লৈ পিনি মিছন হাঁহমতি মিছনত তেওঁক নমাই থৈ টকা 50 টকা দিয়ে গোটেইখিনি খাব কাৰণে তেনেকৈ কৰি ধুনীয়াকৈ তেওঁ গ'ল অহাৰ সময়ত তেওঁ লাষ্টটো আহিছে অহাৰ সময়ত লাষ্টটো আহিছে মানে তেওঁ ঠিক এটেক বুলি কয় এইটো ব্ৰহ্মতাটো হয় বুলি কৈছে আমি বহুত ভালকৈ নাজানো তাৰপৰা তেওঁৰ মৰা খবৰটো যেতিয়া পালোঁ মনত বহুত দুখ লাগিলে তাৰপৰা তেওঁ যেতিয়া ওচৰত গৈ আমি চকুৱে দেখিলোঁ মানে আমাৰ গৃহলৈ খুব অহা যোৱা কৰে খুব মানে মৰম কৰে আমিও মৰম কৰোঁ খুব ভাল লাগে মোৰ নিজৰ ভাইটি লিখীয়া মানে তেওঁ হেৰি কৰোঁ হাতত মানে লাগি থাকে বস্তুবিলাক তাৰপৰা তেওঁ যেতিয়া মৃত্যু হৈ গ'ল ৰাতি কথাবিলাক ভাবিছোঁ যে জীৱনটো একচুৱেলি কি জীৱনটো কি এই ভাৱনা ভাবোঁতে তেওঁলোকৰ তাত ভাগৱত খুব আমাৰ শ্ৰদ্ধাৰ যতীন শইকীয়া বাপজনা তেওঁ চিৰণাৰ কমলত সেৱা কৰিছোঁ তেওঁ তাতে ভাগৱত ব্যাখ্যা মানে আমাৰ 10 দিন 7 দিন ভাগৱত সেই ভাগৱতত মই খুব শ্ৰৱণ কৰিলোঁ তেওঁ এনেকুৱা কিছুমান কথা তাত ক'বলৈ ব্যাখ্যা দিলে আৰু এনেকুৱা কিছুমান কথা তাত আলোচনা হ'ল মোৰ কথাবিলাকৰ লগত মানে কামখিনি মিলি গৈছে এই মিলি যোৱা দেখি মই ভাগৱত খুব সুন্দৰকৈ শ্ৰৱণ কৰিব ল'লোঁ এই শ্ৰৱণ কৰা যিটো মানে আপোনাৰ এটা হেঁপাহ আহি গ'ল মানে ভাগৱতৰ কোনোবা এটা শব্দহে আপোনাক ক্ৰিয়া কৰিব গোটেই ভাগৱতখনে ক্ৰিয়া নকৰে তাৰপিছত লাহে লাহে আমি ভাগৱতৰ মাজলৈ সোমাব ল'লোঁ যিমান ভাগৱতৰ মাজত সোমাব গৈছোঁ তিমান মানে ভগৱন্তই মোক মানে টানি আছে তাৰপৰা লাহে লাহে ভাগৱতৰ মাজত সোমাই গৈ গোটেই বস্তুবিলাক খুচৰিবলৈ আৰম্ভ কৰিলোঁ ক'ত কি হয় তেতিয়া যে গম পালোঁ যে জীৱনটো একোৱেই নাই মানুহৰ একোৱেই নাই জীৱনটো খালি জন্ম লৈছোঁ ইয়াত কৰি আছোঁ আকৌ আমি গুচি যাব লাগিব কিন্তু আমি ইয়াত কৰি যাব পৰা কিছুমান কাম আছে যিবিলাক কাম নেকি আমি ঈশ্বৰৰ কাৰণে কৰিব পাৰোঁ লোকৰ কাৰণে কৰিব পাৰোঁ বেলেগৰ কাৰণে কৰিব পাৰোঁ ভগৱন্তই কৈছে যে মোক ভাল পোৱাৰ আগত তুমি প্ৰকৃতিক ভাল পোৱা
এই কথাবিলাক আমাক ক্লিয়াৰ কৰিবলৈ আৰম্ভ কৰিলে তাৰপৰা চিন্তা কৰিলোঁ যে এনেকৈতো নহ'ব যে আমি অকণমান কিবা এটা যদি ঈশ্বৰৰ কাৰণে কৰিব পৰা যায় গুৰুজনৰ প্ৰতি যদি কৰিব পৰা যায় আমি একান্ত মানে গুৰুজনাৰ হাড় সংযোগ গোটেই বস্তুবিলাক ল'বলৈ আৰম্ভ কৰিলোঁ যেনেকৈ মই দুবাৰ প্লেনিং কৰিছিলোঁ যে এবাৰ নাহৰকটীয়া অধিৱেশনলৈ চাইকেল লৈ আহিম বুলি এতিয়া কথা পাতি থাকোঁতে 4-5 জনৰ কথা পাতিলোঁ অহা আগদিনাখনি তেওঁলোকে কেঞ্চেল কৰিছে মনটো বেয়া লাগিলে অহা নহ'ল তাৰপিছত আমি চিমেণ্ট চাপৰিত অধিৱেশনত প্লেনিং কৰিলোঁ 3 জন আছিলে তেতিয়া 3 জনে ঠিকেই আছিলে আকৌ চেম কণ্ডিশ্যন অহা আগদিনাখনি কেঞ্চেল লাষ্টৰ সময়ত মানে কেঞ্চেল কৰিছে আমাৰ ভয় খালে যে ক'ত থাকিম কি কথা কি হ'ব কি নহ'ব কেনেকৈ কি কৰিম এটা ভয় ভাৱ আহিলোঁ তাৰপিছত আৰু মই চিন্তা কৰিলোঁ যে এতিয়া কাকো নকওঁ যে জীৱনটো নিজৰ বাকী চব মিছা নিজকে গতিকে নিজেই নিজৰ কামখিনি কৰিব লাগিব কাৰোবাৰ ওপৰত মানে ভৰসা কৰিলে দিগদাৰ এতিয়া ৰঙিয়া অধিৱেশনলৈ আমি পদৰ পৰ্যায়ত যাবৰ কাৰণে এটা প্লেনিং কৰিলোঁ আনকি মই আগবাঢ়িব পোৱা নাই কেনেকৈ মনলৈ আহিলে মানে গুৰুজনাৰ প্ৰতি এটা মোৰ কাম আছিল গুৰুজনাৰ প্ৰতি আমি কিবা এটা কৰিব পাৰি নেকি আৰু এনেকুৱা হৈ গ'ল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া আপোনালোকে চাইছে বা দেখিছে মূলৰ বা কিছুমান পদবী থকা বাপসকলে নিজকে বৰ অলপ বেলেগ ধৰণে লয় আৰু ভকতিৰ ভাৱটো যে অকণমান প্ৰকাশ হোৱা নাই তেনেকুৱা এটা ভাৱ হৈ থাকে কাৰণ নতুন প্ৰজন্ম মানে আপোনাৰ সমাজলৈ নহা হৈছে ভাগৱত শ্ৰৱণ নকৰা হৈছে সমাজত নাহে আমাৰ অনুষ্ঠানবিলাক আগুৱাই কেনেকৈ যাব এই এটা মনৰ ভাৱ কি কৰিব পৰা যায় তেওঁলোকক কেনেকৈ উলিয়াই নিব পৰা যায় এনেকৈ এটা ভাৱ এই ভাৱলৈ আহোঁতে মই মানে সেই প্লেনিংটো কৰিলোঁ যে এবাৰ খোজকাঢ়ি ৰঙিয়ালৈ যাম আৰু বিশেষকৈ জেগাবিলাক চাই যাম এই এটা ভাৱ আহিলে এতিয়া 450 কিলোমিটাৰ আছিল আৰু সেই যোৱাৰ আগমুহূৰ্তত ভগৱন্তক যিদিনাখনি মই অৰ্পণ কৰিছোঁ সিদিনাখনিৰ পৰা ভগৱন্তই মোক মানে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে বহুত টেষ্টিং দিব লাগে ঈশ্বৰৰ ওচৰত এইটো আপুনি হয়তো দিব লাগিব পাৰে বা দি আছে নাজানো কিন্তু মই বহুতখিনি টেষ্টিং দিছোঁ আছে বহুত কাহিনী কেতিয়াবা আকৌ সেইখিনি ক'ম এই টেষ্টিং দি মেলি মই ৰঙিয়া অধিৱেশন পালোঁগৈ তাতে বহুতে মোক সন্ত মহন্ত বাপসকল আমি লগ পালোঁ এতিয়াও কিছু সমস্ত বাপে আমাৰ লগত ফোনে যোগেদি হওক তেওঁলোকে আমাক দিহা পৰামৰ্শ দি থাকে খুব সুন্দৰকৈ ভাল লাগে তাতে আমি উৎসাহ পালোঁ যে তুমি অহা বছৰো অকণমান কিবা এটা কৰিবা কিবা এটা বেলেগ কিবা কৰিব পাৰিবা তেনেকৈ চিন্তা কৰিলে এইবাৰ ভাবিলোঁ কি নোপোৱা যায় তেনেকুৱাতে আমাৰ 2-3জন ওলালে ভাল লাগিছে এইবাৰ ওলাইছে এইবাৰ ভাবিলোঁ কি আমি অকণমান ৰাইজৰ লগত কথা পাতিম যোৱা বছৰ ৰাইজৰ লগত কথা পতা হোৱা নাছিল এইবাৰ ৰাইজৰ লগত কথা পাতিম অলপ মন বিদ্যালয়বিলাক কথাবিলাক কম আৰু ক'ৰ কি হৈছে কি নাই হোৱা সেনেকুৱাকৈ আমাৰ অনাৰ সংঘ বাপসকলৰ লগত এইবাৰ বহুতখিনি কথা হ'ল এতিয়া বহুতে আমাৰ সংঘত আহিবৰ কাৰণে অকণমান ধাউতি মেলিছে ফোনবিলাক আহি থাকে কৰি থাকে এতিয়া আমাৰ বিতৰ্ক এটা সোমাই যোৱাৰ কাৰণে আমি অকণমান ৰৈ দিছোঁ চব ভাল হ'ব আমি এইবাৰ সেইকাৰণে যোৰহাটলৈ আহোঁতে আমি সময়টো অকণ দীঘল লৈ আহিলোঁ দীঘল লৈ অহাৰ কাৰণে কি হৈছে আপোনাৰ সমস্ত বাপ লগত আমি কথা পাতিছোঁ সান্নিধ্য লাভ হৈছে তেওঁলোকৰ মনৰ কথাবিলাক বুজি পাইছোঁ ক'ত কি কেনা লাগিছে এইবিলাক কথা আমি গম পাইছোঁ এই কেনাবিলাক ভাঙিবৰ কাৰণে চেষ্টা কৰিছোঁ এনেকৈ আমি আহি যোৰহাট পালোঁ আপোনালোকৰ সান্নিধ্য লাভ আজি আপোনালোকৰ গৃহত আমি আছোঁ এনেকৈ আমি চলি আছোঁ আৰু এতিয়া অলপ এটা বেলেগ এটা প্ৰশ্নলৈ যাম মদ মাংস ভাং চিগিৰ কৃষ্ণ খোৱা হৈছেনে এটা জীৱনত হাতি পাইছে নে কৃষ্ণ এটা সময়ত মই অসুৰ আছিলোঁ ৰাৱণ আছিলোঁ মই নোখোৱা বস্তু একোৱেই নাই মদ আমাৰ এনেকুৱা মোক এজনে মই ক্লাছ 3 মান 4 মানত থাকোঁতে এজনে আমাক কোৱাৰ্টাৰ এটা মদ খাবি নি বুলি সুধিছিলে মদ খাওঁ হ'ব এনেকুৱা বস্তু কৰ মুখখন মেলি দিছোঁ কোৱাৰ্টাৰ বটলটো আমি ঢালি দিছোঁ পানী চানী দিয়া নাই খাইছোঁ একদম তেল জ্বলি পুৰি গৈছে এনেকুৱাকৈ আমি মদ খাইছিলোঁ মানে মদৰ ভাতি বহি থাকোঁ আমি এনেকৈ চুলাই ভাতি পেলাই যে চুলাই ভাতি দিন বহি থাকোঁ মানে দিনত এবাৰ হ'লেও যাব লাগে নগ'লে নহয় মানে মাথাই কাম নকৰে তেনেকুৱাকৈ আমি মদ খাইছিলোঁ চিগেৰেটো খাইছিলোঁ ভাঙো খাইছোঁ মই এটা সময়ত ভাঙো খাইছিলোঁ শিৱৰাত্ৰি অহা নোহোৱা বুলি কথা নাই ভাঙো খাইছোঁ ভাং খাই গৈ ৰাতি পাৰ হৈছে আমাৰ মদ ভাং চিগেৰেট মাছ মাংস আমি সমস্তখিনি এসময়ত দবাইছোঁ আৰু মানুহ মাৰিবলৈও ভয় পোৱা নাছিলোঁ এটা সময়ত এটা এনেকুৱা হয় যে আপুনি যদি মোক মাৰে আপুনি মোক মাৰিব পাৰিব একো নাই কিন্তু মই যদি আপোনাক মাৰোঁতে যদি নাকদি তেজ নোলায় তেতিয়া আপোনাক মই নুচোঁ আপুনি মোক মাৰিব পাৰিব কিন্তু নাকেদি একে গুচাই তেজ উলিয়াই দিব লাগিব তেনেকুৱা টাইপৰ আছিলোঁ অসুৰ আছিলোঁ মোৰ নামটো এনেকুৱা সময়ত মোৰ লালুকত মোৰ নামটো একচুৱেলি নিগ্ৰু বুলি জানে নিগ্ৰু বুলি জানে মাত্যাগাৰ বুলি মাতে বিত্তাসুৰ বুলি মাতে মোৰ নাম হাজাৰটা নাম আছে চব জেগাতে বেলেগ বেলেগ নাম দি মোৰ নাম এই বস্তুটো কেনেকৈ কি চেঞ্জ হ'ল এইটো চেঞ্জিং মানে একচুৱেলি কথাটো এনেকুৱা আমাৰ আইগৰাকীৰ অলপ অৱদান আছে ইয়াত ভকতৰ মাজলৈ তেওঁ বেছিকৈ ঠেলি দিয়ে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোমোৱাৰ পিছতে আপুনি চাগে কিছু প্ৰভাৱ পাইছে হয় মই আগৰ পৰাই ধৰক অকণমান ধৰক এনেকৈ থাকে আৰু যে ভাল কাম এটা কৰিব পাৰিলে ভাল আছে ভাল কাম এটা কৰি থাকোঁ ভাবি থাকোঁ কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহাৰ পিছত আজি 3 বছৰমান আগৰ পৰা আমি এটা এটাকৈ বস্তুবিলাক একচুৱেলি ভগৱন্তই আঁতৰাই
আমি অঁতৰাম বুলি ক'ব নোৱাৰি ভগৱন্তই কিবা হ'লে নিজে নিজে আঁতৰাব এতিয়া আমি ধৰক এনেকুৱা পৰ্যায়ত পালোগৈ আমি এতিয়া ধৰক সেইবিলাকতো বহুত দূৰত থাকে আৰু মদ মাংস এইবিলাক এৰিছোঁ আমি কেকতৰ গুলটি মাৰি খাইছোঁ নেউল খাইছোঁ মানে সেইবিলাক ক'লে এতিয়া ঢেৰ কথা ওলাই যায় এইবিলাকৰ পৰা আমি এতিয়া যেতিয়া বুজি পাইছোঁ মানে যে সমস্ত ভূততে আছোঁ মই হৰি সবাকো মানিবা বিষ্ণু বুলি কৈছোঁ এই কথাষাৰ যেতিয়া গম পালোঁ তেতিয়া আমি এপ্লাই কৰিলোঁ মানে কথাবিলাক এনেকুৱা ভাগৱতৰ কথাবিলাক আপুনি লৈ থাকিলে নহ'ব শুনি থাকিলে নহ'ব তাক এপ্লাই কৰিব লাগিব এপ্লাই যেতিয়া কৰিব আপোনাৰ নিজে নিজে ক্ৰিয়া আৰম্ভ হ'ব ক্ৰিয়া কৰোঁতে ভগৱন্তই চকু যেতিয়া দি দিব যেনেকৈ আমি ভগৱন্তক আমি ভকতসকলে বিচাৰি ফুৰোঁ ভগৱন্তই তেনেকৈ ভকতসকলক বিচাৰি ফুৰে যে একান্ত ভকত এজন লাগে আমি একান্ত বুলি কোৱা নাই আমি একান্ত আৰু দুকান্তৰ মাজত উমাকান্ত গতিকে আমি দুকান্তও হ'ব পৰা নাই একান্তও হ'ব পৰা নাই মাজতে সোমাই আছোঁ কোনফালে নিয়ে মাছকান্তত সোমাই আছোঁ গতিকে তেনেকৈ চলি আছোঁ এতিয়া মাছ মাংস আমি নাখাওঁ আমি নিৰামিষ ভোজি আমি নিৰামিষেই খাওঁ মাছ মাংস আমাৰ লগত নচলে এটা সময়ত দবাইছিলোঁ কিন্তু এতিয়া সেইবোৰ লোভ লাগে নাই লোভ তেনেকুৱা লোভ এতিয়া বৰ্তমান নাই নাই কাৰণে এইটো মানে আমি অন্তৰ পৰা আহিছোঁ এইটো অন্তৰ পৰা শিকিব পৰা যায় তেনেকুৱা কথা কৃষ্ণ কৃষ্ণ আৰু আমি নেক্সট প্ৰশ্নলৈ গৈছোঁ কৃষ্ণ যিহেতু আপুনিও আহোম সম্প্ৰদায়ৰ হয় আৰু গতিকে এতিয়া যিখিনি অকণমান হৈ আছে চাগে ইতিমধ্যে আপুনি নিউজে বাতৰি সকলোবোৰ গম পাইছে আৰু যিহেতু আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী আপুনি দুইফালে আছে দেই কি ক'ব কেনেকুৱা অনুভৱ কেনেকুৱা এতিয়া কথাটো এনেকুৱা আমি হ'লো ভকতি লাইনৰ আমি ভকত চিনি পাওঁ আমি ভক্তি কৰিবই জানো আমি যুদ্ধ কৰিব নাজানো আমি এটা সময়ত যুদ্ধ কৰিছোঁ নহয় গোচাই নাক দি তেজ ওলালেহে আমি ধৰোঁ আমি মানে কৰিম বুলি ক'লে ঢেৰ হেৰি কৰিব পাৰোঁ কিন্তু ভকতি লাইনত যেতিয়া সোমাই গ'লোঁ আমি সেই লাইনৰ কথাবিলাক আমি চিন্তা চৰ্চা কৰা নাই আমাৰ আপুনি জানে যদিও নাজানো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী 1 লাখ আছে আৰু আমাৰ সংগী 40 লাখ আছে আমাৰ 1 লাখ সেৱা বাহিনী যদি ৰাজপথলৈ কেনেকৈ ওলাই আহে অকণমান দিগদাৰ হৈ যায় আমি যেতিয়া কেছটো আৰম্ভ হৈছে তেতিয়া আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা সেৱা বাহিনী আমালৈ ফোন কৰিছে যে বাপ আপুনি কি কয় এই বিষয়টো বোলো এইটো আমাৰ ভকতি লাইনৰ কথা গতিকে আমি ৰাজপথলৈ আহিব নোৱাৰোঁ তথাপি আমি আহিবলগীয়া হ'ল থানালৈ আমাৰ সংবিধানখন ড্ৰাফ্ট কৰি দিয়াৰ কাৰণে কথাটো একবাৰ সৰু চিম্পুল কথা আছে সেইটো পকাই এতিয়া বহুত ডাঙৰ ৰাস্তালৈ লৈ গুচি গৈছে আৰু এইটো কৰিব নালাগে একচুৱেলি এনেকুৱা কথা আমি একেখন মানে ছাতৰ তলত থকা আহোমসকলনো কৰোঁ আমিও আহোম এতিয়া আমাক আহোম বুলি কিছুমানে নিন্দায় এইটো কিহৰ আহোমৰ কোনো হেৰি নাই কথাটো কি এতিয়া যুগৰ লগত আমি চলিবলগীয়া হয় যুগৰ এতিয়া আমি কলি যুগত হৰিনামে গতি আমাক শংকৰদেৱে দিছে গতিকে আমি সেই কামখিনি কৰিবলৈ ওলাই আহিছোঁ আমি হাৰে সমজাই লৈছোঁ কোনোবাই ধৰক মেডাম মেফি ভাল পাইছে কোনোবাই মেডাম মেফিৰ লগত অংশগ্ৰহণ ভাল পায় তেওঁৰ উপৰিসৰ লগত পূজা অৰ্পণা হৈ ভাল পায় আমি সেইটো বেয়া পোৱা নাই কথা হ'ল কি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান সেই সংবিধান স্পষ্টকৈ দেখা আছে আমাৰ সংবিধান মানুহে নপঢ়ে এই সংবিধান নপঢ়াৰ কাৰণে কিছুমান কথা বুজি নাপায় কেতিয়াবা আমিও যাওঁ অনুষ্ঠানলৈ আমি আমাৰ ওচৰতে আমাৰ মেডাম মেফি পাতে আমি যাওঁ কিন্তু আমি এই যিটো ৰাতি বাঞ্চা হয় তাতে উপৰিসৰ এটা পূজা পাতল কৰা হয় তাত বলি দিয়া হয় সেই তাত আমি অংশগ্ৰহণ নকৰোঁ কিন্তু বাকী ফালৰ পৰা আমি অংশগ্ৰহণ কৰোঁ চব ফালৰ পৰা হয়তো চাগে অহা বছৰৰ পৰা ভাবিছোঁ যে যদি আমাৰ শংকৰ সংঘৰ আহোম বুলি আমাৰ ছাইড কৰি দিয়ে তেতিয়া আমি মেডাম মেফি আমি নামেৰে পাতিম তেওঁৰ প্ৰতিকৃতি চিনটো আমাৰ জ্বলাই দিয়ে তাতে আকৌ শংকৰদেৱৰ নামটো তাতে গুৰুজনক অপমান কৰিছে আৰু সংবিধানখন দাস কৰি দিয়া মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পণ্ডিতসকলৰ দাস কৰি দিয়া লিখা লাগে গম পাইছেনে এতিয়া লক্ষীনাথ বেজবৰুৱাই শংকৰদেৱ সংঘৰ সংবিধানৰ লগত জড়িত আছে অকালী ফুকন সংবিধানৰ লগত জড়িত আছে সোণাৰাম চুতীয়া বাপজনাৰ মানে আমি ভাবিছোঁ তেওঁলোকক জ্বলাই দিয়া লিখা এটা অনুভৱ হৈছে আৰু সেই সংবিধানখন আমাৰ খুব দৰকাৰী আমি হাৰে সমজাই লওঁ এতিয়া কথা হ'ল কি আমি কি কৰিব পাৰিছোঁ ইয়াৰ প্ৰমাণটো এনেকুৱা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা প্ৰত্যেকজন সেৱা বাহিনীয়ে কিন্তু ড্ৰাগছৰ পৰা আঁতৰি থাকে আৰু আছুৰ লগত এতিয়া অকণমান কেইদিনমান আগত মিটিং এখন হৈ গৈছে আছু আৰু শংকৰদেৱ সংঘৰ যুটীয়াভাৱে সেৱা বাহিনী যুটীয়াভাৱে ড্ৰাগছৰ কাৰণে এটা প্ৰতিবাদ কাৰ্যসূচী ল'ব ড্ৰাগছৰ বিৰুদ্ধে প্ৰচাৰ কৰিব যে আছুৰ লগত এইখিনি কথা পতা হৈছে সেইকাৰণে আমি দল সংগঠনৰ লগত আমি কাম কৰোঁ তেনেকৈ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু মানুহ বহুতে কয় মাছ মাংস খায় মদ খায় কিবা খায় কিন্তু বহুত মানুহ শ্ৰীমন্ত শংকৰদেৱ সংঘত আহি পিনি মাছ মাংস মদ এইবিলাক এৰি ভাল জেগালৈ কিন্তু আহিছে আপুনি উদাহৰণ কৃষ্ণ এতিয়া বহুতসকলে মোক কমেণ্টো দিছে যে দিনত নাম প্ৰসংগ কৰে ৰাতি দবাই খায় বা ধৰি লওক পুহিব নাপায় খাব পায় তেনেকুৱা সেইটো এটা শ্লোগান নিচিনাই হৈ গৈছে যে মুৰ্গী পোহা ধৰি লওক বা গাহৰি পোহা এনেকুৱা বা খোৱা
তেনেকুৱা কিছুমান এই বাপজনাই জ্বলন্ত উদাহৰণ কৈ দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাছ মাংসৰ লগত লাগি থকা নাই লাগি আছো আমি জীৱ হত্যাৰ লগত বহুতে হয়তো বুজি পোৱা নাই কথাটো এনেকুৱা এতিয়া আপুনি মাছ মাংস খাই জানে আপোনাক আমি জোৰ জবস্তি সংঘৰ আহিলে বুলি ক'ব নোৱাৰোঁ মাছ মাংস খাই এইটো বস্তুটো এটা জ্ঞান বিজ্ঞান কলম ৰহস্য যেতিয়া বুজি পাব আপুনি যেতিয়া বস্তুটো নিজে এতিয়া কোনোবা সংঘত আহিলেই কাৰণে কোনোবাই মাছ নাখাব মাংস নাখাব সেই কথাটো আমাৰ তেনেকুৱা সংবিধানটো নাই কৰিব নাপায় কাম কৰিব নাপায় এইটো ধৰক এটা নিজৰ আধ্যাত্মিক লাইনত বুজাবৰ কাৰণে তোমালোকৰ ঘৰত মুৰ্গী নকৰিবা মুৰ্গীটো কি কাৰণে পইচা উদ্দেশ্য আছে যে এখন বিক্ৰী কৰিম বা হত্যা কৰিম খাম এটা হেৰি থাকে ঘৰলৈ অনা মাত্ৰ সেইভাগি হত্যা কৰা বা খোৱা বা মানে খোৱা বুলিয়ে কৈছো ঘৰলৈ অনা মতে জীৱৰ হত্যা বন্ধ কৰিবৰ কাৰণে আমি এনেই বন্ধ কৰিব নোৱাৰোঁ ভকতি লাইনত আমি সেইটো কথা ক'ব পাৰোঁ যে বাপ আপুনি আপোনাৰ গৃহত যাতে মাছ মাংসটো নানিব আমি অলপ বেয়া পাওঁ তেনেকুৱা ধৰণৰ এটা কথা সেই কথাটোকে কোনোবাই আৰম্ভ কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মাছ বুলি নাখায় জিজি বুলি খায় খাবই কাৰোবাৰ আপোনাৰ কৈছে মাছ খাইছে মাংস খাইছে তেতিয়া বুজিব যিদিনানি গম পাব যে প্ৰথম অৱতাৰে প্ৰভু ভগৱন্তৰ মৎস্য অৱতাৰ সেই তেওঁ ক্ৰিয়া কৰিব লাগিব সেই কথাখিনি ক্ৰিয়া যিদিনানি কৰিব সেই ক্ৰিয়া কৰাৰ পিছতে তেওঁ সেই মাছৰ পৰা আঁতৰি আহিব নিজে হৃদয়গম কৰিব লাগিব উপলব্ধি কৰিব লাগিব ভিতৰৰ ফালৰ পৰা ভগৱন্তই যিখিনি অৱদান লৈছিল উদ্ধাৰ কৰিবৰ কাৰণে সেই তেওঁলোকক আমি ভক্ষণ কৰোঁ যিখিনি অৱদান নকৰাকৈ তেওঁলোকে চলি আছে সেইখিনিক আমি পূজা কৰোঁ এতিয়া গাহৰিক মানুহে পূজা কৰিব লাগে কিন্তু নকৰে নহয় খাই আছে গাহৰি কাটি মুৰি খায় কিন্তু বৰাহৰ ৰূপ লৈ তেওঁ মানে জগত উদ্ধাৰ কৰিছে কথাবিলাক আধ্যাত্মিক লাইনত যেতিয়া মানুহবিলাক সোমাই যাব তেতিয়া বস্তুটো বেলেগ এতিয়া আমাৰ এনেকুৱা হৈছে দল সংগঠনৰ কাজিয়াখন হৈছে আৰু লাগিছে ক'ত বোলে আধ্যাত্মিক মানুহৰ লগত জানে যে আমি একো কৰিব নোৱাৰোঁ কি কেনে কৰিব নোৱাৰোঁ ভকত সদায় সৰু ভকতে গৈ যুদ্ধ কৰিব নোৱাৰে কষ্ট ধৰিব নোৱাৰে শংকৰদেৱে আপুনি এইটো জানি আচৰিত হ'ব যে প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই ধৰাধামত 125 বছৰ 7 মাহ 6 দিন নে 7 দিন আছিলে 7 দিন আছিলে এটা দিনো শান্তিকে থকা নাছিল আৰু গুৰুজনাই 120 বছৰ দিন ইয়াত আছিলে এই ধৰাধামত এটা দিনো শান্তিকে থাকিব পৰা নাই তেওঁ লাষ্টত গৈ পিনি ইয়াৰ পৰা খেদা খাই কোচবিহাৰ গৈ পিনি তেওঁ দেহ ত্যাগ কৰিছে মধুপুৰ সত্ৰ ধাম তালৈকে যাম বুলি আমি মনতে ভাবি আছো এতিয়া কি হয় আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ 100 বছৰ হ'বলৈ হৈছে গতিকে ক'ত শান্তি পাব সেইখিনি বৰ ডাঙৰ কথা নহয় আমাৰ ইয়াত হোৱা আমি ভাল পাইছো আৰু বহু ভকত এতিয়া এনেকুৱা হৈছে গোটেই কথাটো গম পায় এতিয়া বস্তু এনেকুৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি এই কেছটো হোৱাৰ পৰা মানুহে সকলোৱে বুজি পোৱা হ'ব যে শ্ৰীমন্ত শংকৰদেৱ সংঘত কি হয় কি চলে নীতি আদৰ্শখিনি মানে বুজি পাওঁ বিশেষকৈ উঠি অহা চামত এতিয়া এনেকুৱা হৈছে আমি এজন বাপক লগ পাইছিলোঁ বাপজনে অনা সংঘৰ তেওঁ কৈছে যে আমাৰ ল'ৰা ছোৱালী কেনেবাকৈ সেৱা বাহিনীত লৈ যাব পৰা যায় নেকি বোলো সেৱা বাহিনীত যাবলৈ হ'লেতো শৰণ ভোজন হ'ব লাগিব আৰু আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমান নহওক নাজানো কিন্তু ইচ্ছা কৰিছে যে মই লৈ যাব পাৰিম কিন্তু পাৰিলে অকণ সংগী হ'লে ভাল হয় তেওঁ সংগী হ'বৰ কাৰণে নিজে আগবাঢ়ি আহিছে আহোমৰ মানুহ গগৈলৈকে তেনেকুৱা কথা যে আমাৰ যুৱ উশৃংখলতো যিটো মানে ইমানখিনি কেছ হোৱাৰ পিছতো আকৌ আগবাঢ়ি আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ সোমাবলৈ এতিয়া ৰিচেণ্টলি আপোনাৰ দুদিন আগত ফোন হৈছে মোৰ লগত বগীবিল দলং পাৰ হৈ দুজন মানে আমাৰ লগত কথা পাতিছে তাত কোনো সংঘৰ মানুহ নায়েই তাৰপিছত আমি ডক্টৰ মৃণাল কুমাৰ বাপজনাৰ ওচৰৰ এজন সংগী বাপৰ লগত কথা পাতি তেওঁৰ লগত কানেকশ্যন কৰাই দিম বুলি চেষ্টা কৰিছোঁ এনেকৈ যোৰহাটৰ বহুখিনি আমাৰ যোৰহাট অহালৈকে আমি তেনেকৈ সংঘৰ সংগীৰ লগত আমি মানে সংঘৰ সংগীৰ লগত কথা পাতি সংঘ নতুনকৈ সোমাবৰ কাৰণে ব্যৱস্থা কৰা আছে এতিয়া খালি এনেকুৱা হৈছে আমি অকণমান টাইম লৈছোঁ এই কেছটো হৈ থকা পাই গতিকে নেক্সট প্ৰশ্নলৈ গৈছোঁ কথাখিনি পাতি ভালেই লাগিছে বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব কৃষ্ণ কৃষ্ণ বাপ এজন প্ৰকৃত ভকত হ'বলৈ হ'লে কি কি গুণ থাকিব লাগিব ডাঙৰ প্ৰশ্ন এটা কৰিলে এতিয়া ইয়াৰ প্ৰশ্ন উত্তৰ দিবলৈ কঠিনেই আমি ভকত বুলি ক'বলৈ গ'লে আমি ভকতৰ শব্দটো আমি বধলৈ যাব পৰা নাই ভকতলৈ যাব পৰা নাই ভকত হ'ব পৰা নাই ভকত এজন প্ৰকৃত ভকত হ'বলৈ হ'লে এজন গছ দেখিছে নহয় গছজোপাত বৰষুণ দিছে চৰাই হাগিছে কোনোবাই ডালটো কাটি লৈ গৈছে কোনোবাই মাৰিছে কোনোবাই যি কৈছে গছজোপাৰ ওচৰত মুতিছেও পেচাবো কৰিছে মুতিছে শব্দ লাগি গৈছে দেই পেচাবো কৰিছে গছজোপাই কিন্তু মাত মতা নাই মাতিছে নে বাৰু ভকত এজন তেনেকুৱা হ'ব লাগিব সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চব ভকত তেনেকৈ এতিয়া চুপচাপ বহি আছে দুইজনে মাত মাতিছে মাতিবই যিহেতু অকণ আৱেগী হৈ আছে সূৰ্য পোহৰ উমাকান্তক বেছিকৈ দিছে নেকি আপোনাক কমকৈ দিছে নেকি কাৰো কাৰণে কম বেছি দিয়া নাই সমানে দিছে বৰষুণ চবৰ কাৰণে সমানে দিছে বোলে আজি লখিমপুৰতে আৰু উমাকান্ত ঘৰত পানী লাগে তাতে দি দিওঁ সেইটো নহয় চবৰ সমাজকে দিছে আপোনাৰ বতাহ অক্সিজেন কোনোবাই স্পেচিয়েলি ৰাখি থ'ব পাৰিছে নেকি
সমানে দিছে এজন ভকতৰ দৃষ্টিটো তেনেকুৱা হ'ব লাগিব এজন ভকত হ'ব হ'লে সমানে সকলোৱে চিন্তা কৰিব লাগিব আমাৰ এই খেলি মেলিবিলাক আমাৰ মাজত চলি থাকে কাৰণে ধৰক অকণমান বুজিবলৈ টান হয় এতিয়া কি হয় আমাৰ আঞ্চলিকৰ কোনোবা অলপ পৰিৱেশ থাকিলে তেওঁ অকণ ওপৰত দেখাই দিব বিচাৰে হৈ থাকে এইবিলাক থাকিবই এটা অনুষ্ঠানত আপোনাৰ 1 কেজি চাউলত 4-5টা ধান থাকেই ধানখিনি অঁতৰাই পিনি চাউলখিনি ল'ব লাগে ভকত এজন প্ৰকৃত ভকত হ'বলৈ হ'লে হাতীটোৰ পৰা চাহি তোলে বুজি পাইছে না হাতীটোৰ পৰা চাহি তোলে চবতকৈ ডাঙৰ জন্তুটোৱে হ'ল হাতী আৰু চাহিটো চবতকৈ সৰু এই হাতীটোৰ পৰা চাহি তোলে যিজনে ঈশ্বৰৰ ৰূপ দেখিলে তেওঁহে ভকত হ'ব পাৰিব সেই গুণখিনি তেওঁৰ ওচৰত থাকিব লাগিব এতিয়া আমাৰ কি হয় কিছু কিছু জেগা নাম হৈ থাকে নামঘৰেই দেখোঁ নাম প্ৰসংগ হৈ থাকে নামতে কৰোৱা এটা যায় টিপকৈ মাৰি দিয়ে তেওঁ কি ভাবি মাৰিলে নাজানো কিন্তু তেওঁ উঠাবলৈ আহিছে কিন্তু তেওঁ মাৰি দিয়ে তেওঁ ভাল কৰিলে নে বেয়া কৰিলে তেওঁতো এজন হত্যা কৰিলে জীৱ এটা হত্যা কৰিলে আমাক মাৰি দিয়া আৰু সেই জীৱটো মাৰি দিয়া প্ৰমাণ মানে একেই কিন্তু সেই ধাৰণাটো কৰিব নালাগে সেইকাৰণে ভকত হ'লেই আৰু কিছুমান এনেকুৱা থাকে ভকত মই ভকত মোকেই সেৱা ধৰক মোকেই গামোচা পিন্ধাওঁ ময়ে বৰ মই ধেৰ কথা জানো এই ভাৱত কিছুমান থাকে সেইকাৰণে সেই ভাৱটো আহিব নালাগে এতিয়া কি হয় কিছুমান জেগাত নামতি যদি 4জন আহি যায় তাৰ মাজত 2জনমান নামতি আঁতৰে বহি থাকে নামতি নবহে সেই ভাৱটো আহিলে ভকত হ'ব নোৱাৰে সেইকাৰণে ভগৱন্তই শাস্ত্ৰত এইটো কথা কৈছে শাস্ত্ৰত আপুনি চাব প্ৰতিটো পাতে পাতে এটা বস্তু আছে আমাক যিসকলে শাস্ত্ৰৰ ধৰক গৈ বেছি জ্ঞান ল'ব নিবিচাৰে বা জানিব নিবিচাৰে তেওঁলোকৰ কাৰণে শাস্ত্ৰত এটা বস্তু দিছে নিৰন্তৰে বুঢ়া ৰামৰ ৰাম আপুনি ঈশ্বৰৰ নামটো অহৰ্নিশে যেতিয়া লগ পাইছে তেতিয়া আপুনি ঈশ্বৰৰ কাৰণে ক'ব পাৰিব এতিয়া ভাগৱত ব্যাখ্যাকাৰ এজনো গতি নাপাব পাৰে যদি তেখেতৰ নিৰন্তৰে ৰাম আহিব পৰা নাই ৰামৰ নামটো ৰাম কৃষ্ণ নামটো নিৰন্তৰে তাৰ যদি অহা নাই তেওঁ যেন ভাগৱত ব্যাখ্যা নহ'ব ভাগৱত ব্যাখ্যা দিছিল তেওঁ ঈশ্বৰে কৃপা কৰিছিল কিন্তু তেওঁ অহংকাৰ হিচাপে লৈ ল'লে কথা কৈছে নে কিছুমান এনেকুৱা হয় পইচা দাবী কৰি ঘূৰি থাকে যে ইমান টকা দিলেহে আমি মানে ব্যাখ্যা কৰিব যাওঁ একচুৱেলি ব্যাখ্যাকাৰ হিচাপে অসমত বেলেগ নাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাহিৰে পৃথিৱীত আৰু কোনো ব্যাখ্যাকাৰ পৃথিৱীত নাই কিছু কিছু ক্ষেত্ৰত এতিয়া এনেকুৱা হৈছে ভক্তিটো মানে এতিয়া ক'বলৈ গ'লে বিজনেছ হৈ গৈছে কমাৰ্চিয়েল হৈ গৈছে ধৰি লওক এতিয়া আপুনিয়ে ক'লে এতিয়া যিহেতু ব্যাখ্যাকাৰ কথা ক'লে আৰু যিহেতু ডিমাণ্ডৰ কথা আহি গ'ল আজি গুৰুজনাই কিন্তু ঠিক তেতিয়া যেতিয়া আহি গৈছে কিন্তু ডিমাণ্ড কৰা নাছিলে ইমান লাগিব মই তেতিয়াহে যাম তেখেত এজন ভূঞা বংশধৰ আছিল আৰু তেওঁৰ জীৱক উদ্ধাৰ কৰিবৰ কাৰণে ভাগৱত ভাগ তেওঁ ৰচনা কৰিছিল তেওঁ লিখিছিলে শুদ্ধকৈ তেওঁ আমাৰ ভক্তি প্ৰদীপ এনে কিছুমান আমাৰ গ্ৰন্থ তেওঁ দিছিল জোখা লিখিছিল এই বস্তুবিলাক তেওঁ জীৱ উদ্ধাৰ কৰিবৰ কাৰণে দিছিল মানে কি হয় তেওঁ এজন ঈশ্বৰে আছিল গতিকে মাধৱপুৰ আমি এতিয়া চাব আমি বামুণীয় নীতি নিয়মবিলাক মানো গ'লে মানুহে উল্টাটো আহিব আমি বামুণৰ কথাই মানি আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনেকৈ গুৰুজনক প্ৰথম পৰিচয় কোনে দিছিল মহন্ত গুণিলে দিছিল মহন্ত গুণিলে এজন বিখ্যাত বামুণ পণ্ডিত আছিল তেওঁ যেতিয়া কৰতল কমল কবিতাটো লিখি দিছিল তেতিয়া গম পাই যে এইজন বেলেগ কোনো নহয় এজন ঈশ্বৰৰ অংশ এজনে কলিযুগত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ নিজেই অৱতাৰ লৈছে যে এইজনক আজিৰ পৰা তোমালোকে শংকৰ ভূঞাৰ পৰা শংকৰদেৱ উপাধি তেখেতে পাইছে তেখেতক গুৰু হিচাপে ল'ব গৈছিল তেখেতক প্ৰভু ভগৱন্ত হিচাপে ল'ব গৈছিল তেওঁ নিজেই মহন্ত বুলি নিজেই তেওঁৰ ওচৰত শৰণাপন্ন হৈছিল এজন বিখ্যাত বামুণৰ কথা আমি শুনি আছোঁ প্লাছ আমি কাৰ কথা শুনিছোঁ মাধৱদেৱৰ কথা শুনিছোঁ মাধৱদেৱ কোন আছিল আগম শাস্ত্ৰৰ বিখ্যাত পণ্ডিত তেওঁ এজন বামুণ সম্প্ৰদায়ৰ মানে আগম শাস্ত্ৰৰ এজন ভাল মানে বলি বিধান কৰি থকা এজন মানুহ তেওঁৰ ওচৰত গৈ পিনি তেওঁ নিজেই শৰণাপন্ন হৈ গ'ল আৰু তেওঁ কৈছে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যোগ হ'লে মালৰ কংস জগজীৱ তাৰ দেৱ নাৰায়ণ শংকৰ তাৰে অংশ এইটো প্ৰমাণ তেখেতে দি থৈ গৈছে আৰু গুৰুজনাই মাধৱ গুৰুজনাই গোটেই ঘোষাখিনি আমি গাই থাকোঁ কিন্তু এই কথাটো আমি কেলৈ নামানি নলওঁ যে গুৰুজনাই নিজেই অৱতাৰ লৈছে অংশ ঈশ্বৰৰ অংশ আমি প্ৰত্যেকেই নিজৰ নিজৰ ঈশ্বৰৰ অংশ আপুনিও ঈশ্বৰৰ অংশ আমিও ঈশ্বৰৰ অংশ সেই ভাৱটো যেতিয়া আপুনি আহি যাব ঈশ্বৰৰ অংশ যেতিয়া আপুনি ভাৱ আহি যাব তেতিয়া আপুনি ঈশ্বৰ যে আপুনি নিজেই কেতিয়াও ভগৱন্তে বেয়া কাম কৰিব নোৱাৰে সেই ভাৱটো তেতিয়াহে আপোনাৰ ফুটি উঠিব আকৌ এইটো ভাবি ল'লে ন মই যে ঈশ্বৰ মই চব এই ভাৱটো আহিব ঈশ্বৰে কেতিয়াও কাৰো কাৰণে বেয়া কথা চিন্তা নকৰে কথা গম পাইছে সেইকাৰণে আপুনি যেতিয়া ঈশ্বৰৰ ভাৱটো আহি যাব আপুনি কাৰ কথা চিন্তা কৰিব নোৱাৰিব গতিকে আমি গুৰুজনাৰ যিখিনি নীতি আদৰ্শ আছে আমি এতিয়াও মই ভাবোঁ কি বহুতখিনি আমি ল'বলৈ বাকী আছে বহুত বাকী আছে গতিকে নেক্সট প্ৰশ্নটো ল'ব গৈছোঁ আমি সংৰাগ কেনেকৈ কমাব পাৰি এজন আমি দেখিছোঁ বিভিন্ন জেগালৈও আমি যাওঁ যিহেতু ময়ো নিজে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ এজন সংগী আৰু আমাৰ মানুহৰ তাতো দেখিছোঁ সংগীতো দেখিছোঁ অনাসংগীতো দেখিছোঁ ভকতসকলেও কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে সংৰাগ থাকে উচ্চ শব্দত তেওঁলোকে প্ৰয়োগ কৰি কথা পাতে বা ধৰি লওক সংৰাগ আছে বুলি ক'ব পাৰি
গতিকে কেনেকৈ আমি এতিয়া কথাটো আপুনি গম পাইছে মোৰো লাভ হ'ব আৰু আমাৰ সকলোৰে বাবা সমস্তও লাভ হ'ব। আপুনিতো গম পাইছে ইতিমধ্যে মোৰ কেনেকুৱা খং আছে। হয় হয়। এতিয়া কথাটো হ'ল কি আমি ৰাতিপুৱা গুৰুজনাৰ ওচৰত যেতিয়া সেৱা দিব যাওঁ কাম ক্ৰোধ লোভ মোহ এইকেইটা বস্তু আমি ত্যাগ কৰোঁ। কাম ক্ৰোধ লোভ মোহ এইকেইটা বস্তু ত্যাগ কৰোঁ। তাৰপিছত আমি অৰ্পণ কৰোঁ কি গুৰুদেৱৰ নাম ভকত আমি অৰ্পণ কৰোঁ মানে তাৰপৰা আহিলে প্ৰথমতে আমি কাইটো অৰ্পণ কৰোঁ তাৰপৰা মনটো আমি বাক্য অৰ্পণ কৰোঁ মন অৰ্পণ কৰোঁ। এই কাইটো যেতিয়া অৰ্পণ কৰি দিব আপুনি অৰ্পণ নকৰাসকলৰ খেলি মেলি লাগে যিসকলে কাইটো অৰ্পণ কৰি দিয়ে আপুনি গুৰুজনাৰ ওচৰত আমি গৰু ভগৱন্তৰ ওচৰত আপুনি বিক্ৰী হৈ গ'ল হয় হয়। এতিয়া গৰু এটা আপুনি আপোনাৰ ঘৰৰ পৰা গৰুটো বেচি দিলে কোনোবাই লৈ গ'ল তাৰ মালিক কোন সেই মালিকে যেনেকৈ তাক পালন পোষণ কৰে তেনেকৈ তদ্ৰুপ আমি ভগৱন্তৰ ওচৰত বিক্ৰী দিলে হৈ যাওঁ ভগৱন্তই যেনেকৈ পালন কৰে তেনেকৈ পালন কৰিম। এতিয়া কথাটো আমাৰ ক্ৰিয়াবিলাক এইটো কাৰণে নকয় আমি ভাগৱতৰ মাজত আমি সোমাই নকৰোঁ। ভাগৱতৰ প্ৰতিটো পাতে পাতে যেতিয়া আমি সোমাই কৰিম ভাগৱতৰ কথাবিলাক যেতিয়া আমি ভালকৈ শ্ৰৱণ কৰিম মানে ভালকৈ শ্ৰৱণ নকৰাৰ কাৰণেহে আমাৰ এই সংগ্ৰামবিলাক চলি থাকে। কোনোবাই পদবী লৈ হুলস্থুল লগাই দিয়ে কোনোবাই কাৰোবাৰ সৰু কথা এটা ডাঙৰ হৈ যায়। আমি যদি চিন্তা কৰোঁ যে এই কথাবিলাক দেখোন একো কামৰ নহয় এই কথাবিলাক দেখোন আমাৰ শাস্ত্ৰই কোৱা নাই আৰু যদি কৈছোঁ প্ৰভু ভগৱন্তই কিবা এটা কাৰণে কৈছে এতিয়া যে হুলস্থুলটো হৈ আছে এই হুলস্থুলটো আমি ভাবিছোঁ প্ৰভু ভগৱন্তই কিবা কাৰণে আমাক কৈ আছে বহু কথা আছে যে সেই কথাবিলাক কেতিয়াবা কম কিন্তু সেই তেনেকেই যদি ভাগৱতৰ মাজত থাকে তেতিয়া ভাগৱতৰ কথাবিলাক যদি আপুনি গাত লগাই দিয়ে আপোনাৰ সংগ্ৰামবিলাক নিজে নিজে অট'মেটিক আপুনি কমি যাব আৰু লগতে আপুনি সাধু সংগৰ মাজত থাকিব লাগিব। হয়তো আপুনি গম পাইছে যে সাধু সংগৰ মাজত থাকিলে কি হয়। নাই মই এতিয়া মই মোৰ নিজৰ কথালৈকে আহিছোঁ। এতিয়া আমাৰো ধৰি লওক আমাৰ যোনকৈ সংগ্ৰাম আছিলে মোৰো ধৰি লওক কিছুমান সংগ্ৰাম মানে বহুত খং বেছি গতিকে এই ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনত মানে বহুত কিছুমান মই পালোঁ কি পালোঁ মই এতিয়া ক'বলৈ গ'লেতো ভিডিঅ' বহুত দীঘল ভিডিঅ' হৈ যাব অলৰেডি চাগে দীঘল হৈছে বাৰু আৰু দীঘল হৈ যাব গতিকে মই সকলো কৰাটো সম্ভৱ নহয়। এতিয়া আপুনি চাওক বহুতখিনি মই চেঞ্জ পাইছোঁ নিজকে হাতখন জুই দিবলৈ চবেই নোৱাৰে হয় এই যে হাতখন জুই দি কৃষ্ণ ক'বলৈ চবেই নোৱাৰে এইটো সাহস কাৰোবাৰ নাই। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে বাসকলে অকণমান এইটো প্ৰয়াস কৰিছে এই ধুতিখন পিন্ধি পাইজামা পিন্ধি ক'বলৈ যাবলৈ কাৰণে লাজ কৰে এইবিলাকৰ পৰাই গতিকে এইবিলাকৰ যেতিয়া আপুনি ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব ভকতৰ মাজত যেতিয়া থাকিবলৈ আপুনি আৰম্ভ কৰিব তেতিয়া আপুনি এইবিলাক ক্ৰিয়া কৰিব ক্ৰিয়া কৰাৰ লগে লগে খং ৰাগ লোভ এইবিলাক আমাৰ লাহে 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 আঁতৰি দিব বহুত ভগৱন্তই কিবা কৰিব। নেক্সট প্ৰশ্নটো আছিলে সংৰাগ বাৰু হৈ গ'ল মায়াক আমি কেনেকৈ এৰি চলিব পাৰোঁ? মায়াক এৰি চলাটো বহুত টান গতিকে কিবা চলিউশ্যন আছেনে? নহয় চলিউশ্যনটো আছে। এতিয়া প্ৰভু ভগৱন্তই যেতিয়া কাৰাগাৰত জন্মগ্ৰহণ কৰিছিল তাৰ আগমতে মায়া সৃষ্টি কৰি দিছিল। গতিকে মায়াটো আমি অঁতাব নোৱাৰোঁ মায়াৰ মাজত থাকি আমি ঈশ্বৰক কৰিব লাগিব। মায়াক অঁতাবলৈ হ'লে আপুনি এনি টাইম এনি হাও মানে ইংলিছ শব্দ আপুনি প্ৰতিটো মুহূৰ্ততেই আপুনি ঈশ্বৰলৈ চিন্তা কৰি থাকিব লাগিব। ঈশ্বৰক চিন্তা কৰি থাকিলে যি কৰিছে ঈশ্বৰে কৰিছে যি কৰাইছে ঈশ্বৰে কৰাইছে যি হ'ব ঈশ্বৰে কৰাব এই ভাৱনাত যদি থাকে আপুনি মায়া কৰিব পাৰিব। যেনেকৈ আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আজি ধৰক ৩ দিন হ'ল এই ঘৰলৈ মনতে পৰা নাই ভগৱানৰ মাজত আছোঁ কাৰণে এতিয়া আপুনি সেয়া এটা মায়া সেইখিনি কেনেকৈ ত্যাগ দিব কথা গম পাইছে নাই সেয়া প্ৰভু ভগৱন্তই কিবা কৰিছে বুলি ভাবিছোঁ আমি। এতিয়া আমি যোৱা বছৰ 9টা দিন আমি অতিক্ৰম কৰিছোঁ 450 কিলোমিটাৰ আমি 9টা দিনত এদিনো আমাৰ ঘৰলৈ মনত পৰা নাই। আজি 15টা দিন পাৰ হৈছোঁ এই যোৱা দুদিনখন আমি এটা দিনো আমাৰ ঘৰলৈ মনত পৰা নাই। আইগৰাকীয়ে আমাক ফোন কৰি আমনি কৰি নাথাকে এই প্ৰভু ভগৱন্তই সেইটো কিবা কৰিছে আৰু ঈশ্বৰৰ নাম লৈ থাকিলেতো সম্ভৱ। যদি আপোনাৰ টকা 10,000 লছ হৈছে ধৰি লওক সেই টকা 10,000 আপোনাৰ পৰা কাৰোবাক নি পিনি সেই মানুহজনৰ উপকাৰ কাৰণে প্ৰভু ভগৱন্তই দিছে বুলি যদি ভাবি লয় মিডিলখন লাগিব। আপুনি চাব এজন খুচুৰা দোকানী এজন হ'লচেল দোকানী আৰু এজন হ'ল ফেক্টৰী মালিক মাজত কি ৰাখিছে হ'লচেল দোকানীটো ডাইৰেক্ট কোম্পানীয়ে কিন্তু আপোনাৰ ৰিটেইলাৰক দিব নোৱাৰে কথা গম পাইছে নাই। ধৰি লওক আপুনি মাজৰজন কোনোবাই কোম্পানীয়ে প্ৰডাকশ্যন কৰিছে ডাইৰেক্ট বস্তুটো আনি পিনি ইয়াত নিদিয়ে কি কৰে হ'লচেলাৰৰ পৰা আনি পিনি খুচুৰা দোকানী আনে খুচুৰা দোকানীৰ পৰা যেনে মানুহবিলাকে কিনে। ধৰি লওক আপোনাক মিডলত ৰাখি দিছে কিবা কাৰণত আপোনাৰ কিবা এটা পইচা হওক কিবা এটা ক্ষেত্ৰত আপুনি কাৰোবাক সহায় কৰিবলৈ গৈছে বা আপুনি সহায় কৰিলে আপোনাৰ ঈশ্বৰে আপোনাৰ মিডলত ৰাখি সহায় কৰিছে আপোনাৰ মানে সামৰ্থ্য অনুযায়ী আপুনি কাৰোবাক সহায় কৰিছে মানে প্ৰভু ভগৱন্তই এইটো কৈছে যে তোমাক মই দিছোঁ ঠিকেই
তুমি সেই বস্তুটো বুজি লোৱা যে তোমাক মই মিডিলত ৰাখি লৈছোঁ সেই পইচাখিনি তুমিতো লৈ যাব নোৱাৰা থৈ যাব লাগিব তুমি যদি জীৱনতেই কাৰোবাক যদি সহায় কৰিব পাৰা জীৱনত থাকিয়ে যদি তুমি জীয়াই থকা অৱস্থাতে যদি কাৰোবাক উপকাৰ কৰি থৈ যাব পাৰা কেতিয়াবা এনেকুৱা হয় আমাৰ 10,000 20,000 1 লাখ 2 লাখ হ'লে কেতিয়াবা লছ হৈ যায় বহুত ডিপ্ৰেশ্যনত গুচি যায় মানুহ কেতিয়াবা চিজুৰি লগাই দিয়ে সেইটো হ'ব নালাগে যে সেই 1 লাখ টকাটো কোনোবাই নিছে কিবা কাৰণত নিছে ভাল কামতে নিয়ক বেয়া কামতে আপোনাক দুখ দিয়ে নিয়ক কিন্তু আপোনাৰ থ্ৰুৱেদি কাৰোবাৰ গৈ পিনি সেই পইচাটো লৈ পিনি তেওঁ কিবা এটা উপকাৰ হ'ব যদি আপুনি গুৰুজনক যদি প্ৰভু ভগৱানক যে অৰ্পণ কৰে সেই প্ৰভু মোৰতো পইচাটো মিলা তেওঁ যাতে অমংগল নহওক ভাৱটো আহিব লাগিব তেতিয়া আপুনি তাৰ আপুনি এগুণ দিয়াৰ লগে লগে আপোনাৰ 10 গুণ ভগৱানটো দিব ভাল ধন্যবাদ আৰু লাষ্ট প্ৰশ্নলৈ আহিছোঁ আমি ইতিমধ্যে বহুতখিনি কথা পতা হ'লেই বাৰু লাষ্ট প্ৰশ্নলৈ আহিছোঁ আমি যেতিয়া চাৰিওফালৰ পৰা দুখে আৱৰি ধৰা হয় বা যিকোনো বিপদ আহে সংকেত আহে তেতিয়া আমাৰ মনলৈ এটা ভাৱ আহে যে কৃষ্ণ নাই নেকি বা প্ৰভু আছে জানো আমি মানে এটা মনত সকলোৱে হয়তো আহিব পাৰে যেতিয়া দুখ কষ্ট মনত পায় তেতিয়া ভগৱান আছে জানো এনেকুৱা এটা ফিল আহে গতিকে কি ক'ব আপুনি ইয়াতে এইটো সকলোৱে হয় যে মাজে মাজে ভগৱান নাই নেকি এতিয়া আপুনি চাব আমাৰ সুখ দুখবিলাক কি হয় আমি ইয়াৰ আগৰ পূৰ্ব কৰ্মৰ পুণ্যফল আছিলে কাৰণে মনুষ্য জন্ম পাইছোঁ শাস্ত্ৰৰ মতে আমি মনুষ্য জন্ম পাইছোঁ আৰু আমাৰ সুখ দুখখিনি সেই পূৰ্ব কৰ্মৰ ফলৰ লগত যোগ হৈ আহে আৰু ইয়াত আপুনি কি মানে কৰ্ম কৰিব কেনেকৈ আপুনি ইয়াত ঈশ্বৰ বুজিব তাৰ পুণ্য যোগ হ'ব এতিয়া এনেকুৱা হয় ভীষ্মৰ কথাটো আমি পিতাম্বৰ ভীষ্মৰ কথাটো আহিব লাগিব ইয়ালৈ এইটো কাৰণে যে তেওঁ যেতিয়া সৰসজ্জাত পৰিছিল তেতিয়া প্ৰভু ভগৱন্তই তেওঁ দেখা দিছিল স্তুতি কৰিছিল আহিছিল তেতিয়া তেওঁৰ ভগৱন্তক সুধিছিল যে সেই প্ৰভু তুমিতো ভকতৰ অধীন ভকতৰ লগত তুমি থাকা কিন্তু মোক যদি তুমি ইমান সৰসজ্জাত পাৰিলে কি কাৰণে ভুল কৰা নাছিলো তুমি কেইটা জন্মৰ কথা জানা সুধিছে মই 100টা জন্মৰ কথা জানো তুমি 100টা জন্মৰ কথা জানা কিন্তু মই 101টা কথা জানো যে 101টাৰ জন্মত তুমি যেতিয়া আছিলা এটা যুৱ কুমাৰ আছিলা এখন ৰজাৰ এজন কুমাৰ আছিলা আৰু তেওঁৰ তুমি ৰথত গৈ থাকোঁতে তুমি কেকেটৰ এটা তোমাৰ ৰাস্তাত পোৱা দেখি তোমাৰ অহংকাৰ ভাৱ আহি তুমি সেই কেকেটটো কাঁড়ডালি ঠেলি দিলা সেই কেকেটত ঠেলি দলিয়াই দিওঁতে সেই কেকেটটো গৈ কেটকুৱা গছত লাগি গ'ল তাৰ পৰা যিমান তলত কাঁইটত সোমাই গ'ল উলিয়াব বিচাৰিছে যিমান কাঁইটত সোমাই গৈছে তেতিয়া সেই জীৱটোৱে কৈছে যে যোনে মোক এই অৱস্থা কৰিলে তেওঁ এদিন এনেকুৱা অৱস্থা এটা হ'ব তাৰ পৰা সেই কাহিনী গ'ল যেতিয়া সৰসজ্জাত পৰি গ'ল তেতিয়া ভগৱন্তই কৈছে তুমি এতিয়া 101টা কাহিনীটো নাজানা তুমি 100টা জন্মত পাব পৰা নাই মই তোমাক শাস্তি দিবৰ কাৰণেও মই চান্স পোৱা নাই যেতিয়া তুমি দ্ৰৌপদী বস্ত্ৰ হৰণ কৰিলা তেতিয়া মই সুবিধাটো পাই গ'লো তোমাক শাস্তি দিবৰ কাৰণে গতিকে তুমি যদি তাত মাত এটা মাতি দিলাহেঁতেন তোমাৰ কথা নুশুনা কোনো কথাই নাছিলে তেতিয়া এই যুদ্ধখন নহয় তেতিয়া কৈছে তোমাৰতো লীলা এইখিনি লীলাটো ময়ে কৰিম লীলাও কোনে কৰিব গতিকে সেই শাস্তি দিবৰ কাৰণে মই যেতিয়া চান্সটো পাই গ'লো তোমাৰ এই 101টা জন্ম আমি এটা জন্মহে পাইছোঁ মনুষ্য 101টা পাপটো আনি পিনি ইয়াত লগাই দিলে তেনেহ'লে চব পাপে কিমান দূৰলৈকে খেদে গতিকে আপুনিও সাৱধান হৈ থাকক ময়ো সাৱধান হৈ থাকোঁ এই কাহিনীটোৰ পৰা এইটো বুজিব পৰা যায় যে আমি পাপ কৰি যাম হয় তেতিয়া আমাৰ দুখবিলাক এতিয়া আপুনি কৈছে যে দুখে আৱৰি থকা কাহিনীটো হৈছে কি আমি ক'ৰবাত নহয় ক'ৰবাত ভুল এটা কৰিছোঁ তাৰ কাৰণে আমাৰ প্ৰভু ভগৱানে দুখ দিছে দুখৰ প্ৰতি দুখ দিয়ে কিছুমান মানুহ এনেকুৱা আছে মুখলিয়ে ক'ব নোৱাৰে মই কি ভুল কাম কৰিলোঁ কাকো ক'ব নোৱাৰিলে গুৰু গৃহত গৈ কওঁতে ভগৱন্তই অট'মেটিক সেই ৰাস্তাৰ পৰা আঁতৰাই দিব আমিও এটা সময়ত বহুত অসুৰ আছিলোঁ গতিকে আমাৰ হৈছিল তেনেকুৱা আমি গুৰু গৃহত গৈ আমি অৰ্পণ কৰোঁ কাৰোবাক ক'ব নোৱাৰিলে ঈশ্বৰক কওঁ কিছুমান কাহিনী ধৰক ক'ব নোৱাৰে সেইখিনি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি দিব লাগে ঈশ্বৰৰ ওচৰত হৈ থাকিব লাগিব চাব কেতিয়াবা এনেকুৱা হয় সৰসজ্জাত পৰি থাকে কঁপোৱাই থাকে মূৰ অৱস্থা থাকে কিন্তু নমৰে বহুতে কি কয় ভাগৱত শুনানি পাঠ কৰাই শুনাই তেতিয়ালৈকে নাযায় তেতিয়ালৈকে তেওঁ নিজে হৰিকাই নিদিয়ে যে মই আমুকটো ভুল কৰিছিলোঁ প্ৰভু মোক কৃপা কৰি তুমি ৰাস্তা দিয়া তেতিয়াহে তেওঁ জীৱনটো যায় গতিকে ভুগিব লাগিব ইয়াতে আপুনি বেলেগত ভুগি যাব নোৱাৰে গতিকে অকণমান সাৱধান হৈ থকাটো ভাল আৰু ঈশ্বৰৰ আছেনে নাই সেই প্ৰমাণটো আমাক সুধিলে নাপাব 60 বছৰ 100 বছৰ 70 বছৰ বৃদ্ধ আবাই সমস্ত সুধিলে গম পাব যে ভগৱান ক'ত থাকে তেওঁলোকে যে চাপৰি আহে তেওঁলোকে যে ইমান বয়সতো নামলৈ যে আহে ইমান বয়সতো যে নাম প্ৰসংগ কৰিবলৈ আহে তেওঁলোকক সুধিলে গম পাব যে ঈশ্বৰ ক'ত থাকে গম পাইছে নাই আধ্যাত্মিক কথাবিলাক এনেকুৱা ধৰণৰ আৰু আধ্যাত্মিক কথাবিলাক যেতিয়া আপোনাক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব নহয় আপুনি গম নাপাব আপুনি ক'ৰ পৰা ক'লৈ গুচি যাব আজি আমিয়ে গম পোৱা নাই আমি ক'ৰ পৰা ক'লৈ আহি আছোঁ আৰু ক'লৈ যাম গতিকে আমি গোটেইখিনি সমস্তখিনি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ হেৰি যেতিয়াৰ পৰা আমি
গুৰুজনা সাৰে সমজে লৈছোঁ তেতিয়াৰ পৰা আমি গোটেই বস্তুখিনি অৰ্পণ কৰি দিছোঁ আৰু প্ৰভু ভগৱন্তই যলৈকে নিয়ায় যিমান যলৈ নিব বিচাৰিছে যি কৰিব বিচাৰিছে কৰাৰ পৰা মোৰ কোনো আপত্তি নাই আমি বহুতখিনি টেষ্ট দিলোঁ সাংঘাতিক টেষ্ট দিছোঁ আৰু দি যাব লাগিব পলে পলে টেষ্ট দি দিব লাগিব গতিকে সকলোকে আহ্বান জনাইছোঁ যাতে প্ৰভুৰ লগত খেলা নকৰে চবৰ লগতে খেলা কৰি থাকক প্ৰভুৰ লগত খেলা নকৰে গতিকে প্ৰভু ভগৱন্তই যিদিনানি 4 হাতে দিব আপুনি 2 হাতে চপাই তাত তপ নাপায় আজি যেনে নিবলৈ বিচাৰিব আপুনি 2 হাতে চপাই ল'ব নোৱাৰে গতিকে শংকৰ চক্ৰ গদা পদ্ম বহুত ডাঙৰ বস্তু আমাৰ গুৰুদেৱ নাম ভকত তাতে আহিছে আমাৰ শৰণভাগ তাতে আহিছে শংকৰ চক্ৰ গদা পদ্মৰ পৰা আহিছে গতিকে এই 4 বস্তু আশ্ৰয় কৰাৰ পিছত বেলেগ চিন্তা যে কৰিব নালাগে আৰু কলিযুগৰ নামেই আপোনাৰ শ্ৰেষ্ঠ বুলি কৈছে গতিকে নাম আপুনি কেনেকৈ ল'ব সেইটো এটা কথা নাম আপুনি নাম গ্ৰহণ কৰি ল'ব নে আপুনি ভাগৱত শ্ৰৱণ কৰি ল'ব নে কি কৰি ল'ব সেইটো কথা নহয় আপুনি নাম ল'বলৈ হ'লে নাম আপুনি অহৰহে নাম ল'বলৈ গৈছিল নিৰন্তৰে বুজা নাম কৃষ্ণ নাম মাধৱৰ নামটো খুব ভাল আৰু ভগৱন্তৰ চবতকৈ প্ৰিয় নাম মাধৱ নাম আৰু প্ৰহ্লাদেতো এনেকুৱা প্ৰকাশোতিত ভগৱন্তক প্ৰিয়াইছে ওম নম ভাগৱতে বাসুদেৱ আমাৰ ভাগৱতৰ প্ৰতিটো শাস্ত্ৰতে লেখা থাকে সেইভাগেও ঘৰত স্মৰণ কৰিব লাগে আৰু বাকী ক্ৰিয়া হৈ থকা বস্তুলৈ নিজে নিজে গম পাব এনেকুৱাবিলাকে কথা আৰু আমাৰ জীৱনৰ কিছুমান কথা আপোনাক আজি কৈ দিলোঁ মই কোনোদিন কোৱা নাছিলোঁ গতিকে এইবিলাক ভাল লাগিলে আমিও আজি বহুত কথা আজি জানিব পাৰিলোঁ আৰু বিশেষকৈ আপোনাৰ জীৱনৰ বহুতখিনি কথা জানিব পাৰিলোঁ আমাৰ বাবা সমস্ত জানিব পাৰিলোঁ এইখিনিতে আৰু এটা কথা কওঁ যে এখন গৃহস্থৰ ঠিক ঠাক কৰিবৰ কাৰণে এজনী আয়ে খুব সুন্দৰকৈ পাৰে আৰু তাৰ জ্বলন্ত উদাহৰণ আমাৰ নিজৰ আইগৰাকী আমাক অসুৰৰ পৰা মানুহ বনাই দিয়া মানুহ আমাৰ আইগৰাকী মোৰ গোটেই ক্ৰেডিটটো তেওঁলৈ যায় এতিয়া কথাটো এনেকুৱা তেওঁ নাম প্ৰসংগলৈ নাযায় বহুতে কয় নাম প্ৰসংগলৈ নাহে তুমি আহি থাকা নাম প্ৰসংগলৈ তেওঁ নগ'লেও তেখেতৰ ক্ৰিয়া হয় এনেকুৱা হয় কথাটো আপুনি ধৰক আজি বিবাহ কৰিলে আপোনাৰ আইগৰাকীয়ে আপোনাৰ নামলৈ নপঠিয়ায় ভাল কামলৈ নপঠিয়ায় বোলে আজি আমুকৰ ঘৰ নাম আছিলে কেলৈ যাব লাগে যাব নালাগে থৈ দিয়ক লগে লগে সেই আইগৰাকীয়ে কাটন গ'ল কিন্তু আপোনাৰ যদি আই বা তুমি পাহৰিলা নেকি আজি আমুকৰ নাম আছিলে নহয় যদি পঠিয়াই পটাপট যোৱা দেৰি হ'ব নহয় তালৈ আপুনি তাত যিটো পুণ্য অৰ্জন কৰে তাতকৈ আগতে তেওঁ পুণ্য অৰ্জন কৰিব লাগে পঠিয়ালে আপুনি তাত গৈ নামত যিটো পুণ্য অৰ্জন তাতকৈ আগতে তেওঁ পুণ্য অৰ্জন কৰিব লাগে যে আই এগৰাকী বহুত ডাঙৰ অৰিহণা থাকে এজন পুৰুষক ওপৰলৈ উঠাই দিবলৈ কাৰণে আৰু ঘৰখন ঠিক কৰিবৰ কাৰণে স্বামী সেৱাটো হ'ল চবতকৈ ডাঙৰ সেৱা স্বামী সেৱাটো এনেকুৱা নহয় যে এনি টাইম আৰু খোৱা বোৱা দি থাকিব সেইটো কথা নহয় এতিয়া স্বামী সেৱাটো হ'ল এজন স্বামীক সুন্দৰকৈ এটা ৰাস্তালৈ লৈ যোৱাটো সিহঁতি ক'ব পৰা আহিছে ধৰক আজি আমি 3 দিন 4 দিন 5 দিন পিছত গৃহ পামগৈ যোৱাৰ লগে লগে এটা মোচন লৈ যদি লৈ লয় সেইটো স্বামী সেৱা নহয় যোৱাৰ লগে লগে ভৰি হাত ধৰাই মেলি ইমান কষ্টকৈ আপুনি আহিলে আপোনাৰ চৰণৰ বিষয় হৈছোঁ ভালে কুশলে যে আহিলে সেইটো ল'ব স্বামী মানে কি আমি কাক মানে স্বামী বুলি কৈ আছোঁ স্বামী সেৱা মানে কাক আমাৰ আত্মাৰ হৃদয়ত ভগৱন্ত নাই ভগৱন্ত আমি স্বামী ৰাম নেৰুৱাৰ চৰণো তোমাৰ আছে স্বামী ৰাম নেৰুৱাৰো চৰণ তোমাৰ সেই বস্তুটো সেই ভাৱনাটো আনিব লাগিব যে ঈশ্বৰজন আকৌ আহি আমাৰ ওচৰলৈ আহিলে আকৌ ভৰি হাত ধোৱালে ধুনীয়াকৈ খোৱা বোৱা দিলে কিবা যদি ভিতৰি কথা আছে লাষ্টত গৈ বোলে আমুকটো খেলি মেলি আছিলে এইটো চলুচন কৰিব পাৰিলে কৰিলে নকৰিলে নাই বাকী আকৌ লাহে লাহে বোলে কালি নামলৈ যাওক কালি ভাগৱতলৈ যাওক বোলে আজি ভাগৱতলৈ নগ'লে যদি হয় আপুনি আমুক কামটো যদি পাৰে পিছত যদি এপাক যাওক এনেকৈ উলিয়াই দিব লাগিব সেইকাৰণে আইগৰাকীৰ বহুত ডাঙৰ অৱদান থাকে গতিকে এগৰাকী আয়ে এজন মানুহৰ বহুত ওপৰলৈ যায় ঘৰখন উঠাই দিব গ'লে উঠাই দিব পাৰে নমাই দিব গ'লে নমাই দিব মানে ঈশ্বৰমুখীটো আইসকলে পায় গম পাইছা নাই আইসকলৰ হাতত আমাৰ পুৰুষসকলে আমি বুজি নাপাওঁ প্ৰথমতে আমিতো সৰুৰ পৰা আমি মানে সৰুৰ পৰাতো একদম ওপৰৰ লাইনতে থাকোঁতো আৰু ল'ৰা মানুহ এনেও অলপ সোণালী থাকে গতিকে আমাক ঘূৰাব পৰা আমাক এনেকুৱা হয় আমাক আজিলৈকে কোৱা নাই যে তুমি মদ নাখাবা বুলি মোক কোৱা নাই কিন্তু তুমি মদ নাখাবা যদি আমুকটো নকৰিবা তুমি তামুকটো নকৰিবা তামুকটো আজিলৈকে ক'বলগীয়া হোৱা নাই মই তেওঁৰ ভাৱটোলৈ বুজি পাওঁ ভাৱনাটো আমি বুজি পাওঁ তেওঁ কি ক'ব বিচাৰিছে কি বিচাৰিছে এগৰাকী এগৰাকী আয়ে বা এগৰাকী নাৰীয়ে এজন পুৰুষৰ পৰা কি বিচাৰে যে মোৰ মানুহজন ভালকৈ থাকক মোৰ মানুহজনে সুন্দৰকৈ থাকক মই ভাল হৈ থাকক মোৰ মানুহজনক 10জনে ভাল পাওক এই কামখিনি আমি যদি এতিয়া ড্ৰাগছ খাই ঘূৰি ফুৰিলোহেঁতেন মই যদি মদৰ ভাটিত বহি থাকিলোহেঁতেন মোৰ নলাবাজি উঠাই নিবলগীয়া হ'লহেঁতেন মই যদি থানাই ঘূৰি মানে লগালগ হৈ থাকিলোঁ আইগৰাকী যদি আনিব যায় কেনেকুৱা এটা লাজ অপমান হয় সেইখিনি আমি দিব নালাগে সেইখিনি তেওঁলোকক দিব নালাগে এটা সময়ত আমিও আছিলোঁ অসুৰ গতিকে অসুৰৰ পৰা মানুহ বনাইছে আমাৰ আইগৰাকী সকলোৱে আমি সহস্ত কৰিব ধন্যবাদ জনাইছোঁ যিসকলে চাই আছে আইগৰাকীক আমি ওপৰলৈ উঠাই দিয়া বুলিও নক'ব নক'ব তেওঁ কথাবিলাক ওপৰলৈ উঠিছোঁ আমি
প্ৰণাম জনাইছোঁ আৰু যিহেতু বাপজনে ক'লে ইমানখিনি কথা আমি বিশেষকৈ আপোনাৰ লগত কথা পতা হৈছে বাৰু যদি চাই আছে আপুনি বেছিকৈ লগ পোৱা নাই সেই সৌভাগ্যকণ হোৱা নাই বাৰু অতি সোনকালে অহাৰ পৰা আমিও যাম আৰু বিশেষকৈ ভাল লাগিলে আজি বহুতখিনি কথাই পাতিলোঁ ভিডিঅ'টো সমাপ্ত কৰিব লাগিব সেইকাৰণে আৰু বহুতখিনি কথা পাতিলোঁ বহুতখিনি কথা জানিবও পাৰিলোঁ বিশেষকৈ আপোনাৰ কথাও আমি জানিব পাৰিলোঁ আৰু আমাৰ বাবে সমস্ত ৰাইজেও আজি কিছু কথা জানিব পাৰিলে গতিকে ভিডিঅ'টো এনেকুৱাই আছিলে আজি এই ধৰণে আৰু এই ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে মেলোতে কিবা হয়তো নথৈ কুটি ভুল হ'ব পাৰে জানিয়ে বা অজানিতে হয়তো ভুল হ'ব পাৰে দুইজনৰ পৰাই হ'ব পাৰে গতিকে আমি যাতে ক্ষমা কৰে আমাৰ পৰিৱেশন কৰিব কৃষ্ণ কামনা কৰিছোঁ আৰু ভিডিঅ' চাই থকা প্ৰত্যেকজন আগৰ চিচন আমি জনাইছোঁ আমি গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰ কাৰণে অকণমান আগবাঢ়ি আহিছোঁ আমাক বাধা দি দিব আমি সমস্ত এই ভিডিঅ' চাই থকাৰ বা যি দলসমূহে চাই আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে আমাক বাধা নিদিব আমি এক ঈশ্বৰবাদত চিন্তা কৰি গুৰুজনাৰ নীতি আদৰ্শ খাই সমাজলৈ প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি অকণ ওলাই আহিছোঁ আৰু এই ওলাই অহাৰ কাৰণে হয়তো বহু প্ৰজন্ম ল'ৰা ছোৱালী বহুখিনি সৰু সৰু ল'ৰা ছোৱালী হয়তো ভাল ৰাস্তালৈ আহিছে আমি হয়তো আপোনালোকে গম পাই যে আমি কিছু কিছু কথা ড্ৰাগছৰ বিষয় লৈ মদৰ বিষয় লৈ জুৱা খেলৰ বিষয় লৈ কিছুমান কথা আমি উত্থাপন কৰোঁ আমাৰ সমাজখন সুন্দৰ হওক আমাৰ সমাজখন মিলা প্ৰীতিৰে থাকক আৰু ঘৰৰ কথা ঘৰৰ মাজতে থাকক আৰু কাকো কেনেকৈ বাধা দি একো লাভ নাই ঈশ্বৰৰ খেলা কৰাটো বহুত ডাঙৰ কথা গতিকে সকলোৱে সাৱধান থাকক আৰু সাৱধান থাকি নিজৰ ককাই ভাইৰ মাজতে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ আমি বৰ বিশেষ কথা ক'বলৈ আমাৰ দিগদাৰ হয় গতিকে গুৰুজনাৰ চৰণত যেতিয়া আমি স্মৰণপূৰ্ণ হ'লোঁ গুৰুজনাৰ প্ৰতি আমাৰ যিটো ভাল ভাৱ আছে আমাৰ এতিয়া এনেকুৱা ওলাইছে কিছুমান কথা যে আমাক চাৰ্টিফিকেটখন নিদিব কাষ্ট চাৰ্টিফিকেট নিদিব আমি যোনে নিদিয়েতো নালাগে আমাৰ একেবাৰে নিজ জাতিত পেলাই দিলেও আমাৰ ক'বলগীয়া নাই কিন্তু আমি গুৰুজনাক এই পিনে যাবলৈ নোৱাৰোঁ মুঠতে গুৰুজনাৰ মেইন চাৰ্টিফিকেটখন দিলে হয় সেইখনহে মেইন আমাক এনেও মানে সেই চাৰ্টিফিকেটখন লৈ আমাক কৰিব নোৱাৰে মোৰ চাৰ্টিফিকেট ইয়াতে থাকি যাব কিন্তু সেই যিখন চাৰ্টিফিকেট প্ৰভু ঈশ্বৰে দিব সেইখন আমি লগত লৈ সেইকাৰণে আমাক যদি যিমান নিজ জাতিৰ চাৰ্টিফিকেট আছে আমাৰ দিলেও কোনো কথা নাই আমি গুৰুজনাৰ চৰণত আমি সম্পূৰ্ণ হোৱাৰ পিছৰ পৰা আমি ইয়াৰ পৰা ওলাই গৈ পিনি আৰু ধৰক এনেকুৱা গাহৰি খাবলৈ যাব নোৱাৰিম আৰু এই পূজা পাতলত আমি যাব নোৱাৰিম আমাৰ মানে ব্ৰেণ্ডে আমাৰ ভাৰতৰ আমাক চিটি লগাই দিব পাৰে গতিকে ইয়াৰ পৰা অকণমান আপোনালোকে বিতৰ্কৰ পৰা আঁতৰি থাকি আমাক অলপ মৰম কৰিব আপোনালোকে সহযোগ কৰিব তাৰ কামনা কৰিছোঁ বাকীখিনি বাপজনে আগবঢ়াই দিব কৃষ্ণ 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 আৰু এই বাপজনেও এটা নতুনকৈ চেনেল খুলিছে চাব খুব সুন্দৰভাৱে কাম কৰি আছে আৰু ভিডিঅ'সমূহ দি আছে আপোনালোকৰ বাবে আগবঢ়াই দি গৈ আছে চাব অলপ মৰম দিব মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিম বা লগত মই থাকিবই সকলো টেগ কৰি দিম চাব আপোনালোকে আৰু ভিডিঅ'টো ইমানতে আছিলে যদি কিবা ভ্ৰমান্তি হৈছে ক্ষমা কৰে যেন আকৌ এবাৰ জনাইছোঁ আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তেওঁলোকে ভালে থাকিব কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ